তেন্তে আজিৰ পৰা ষ্টাৰ্ট কৰিম কনিক সেকশন চেপ্টাৰ নম্বৰ 11 এতিয়া ইয়াৰ আগতে আমি চেপ্টাৰ এটা পঢ়িছিলো ষ্টেট লাইন চেপ্টাৰটো পাছৰ চেপ্টাৰ এটো কনিক সেকশন এতিয়া এই চেপ্টাৰটো এটা ইম্পৰ্টেন্ট ক'ব গ'লে তো সব চেপ্টাৰ মই ইম্পৰ্টেন্টে কওঁ কাৰণ প্ৰত্যেকটো চেপ্টাৰ নিজৰ গুৰুত্ব আছে সো এইটো চেপ্টাৰ এটা নিজৰ গুৰুত্ব এটা আছে সো চেপ্টাৰটো ভালকে পঢ়িব লাগিব ষ্টেট লাইন চেপ্টাৰটো আৰু কনিক সেকশন চেপ্টাৰটো আমাৰ মেথছৰ যেটো কোঅৰ্ডিনেট জ্যামিতি বুলি মানে পোৰশনটা আছে সেই পোৰশনটোত পৰে কোঅৰ্ডিনেট জ্যামিতি মানে স্থানাঙ্ক জ্যামিতি এটা কোঅৰ্ডিনেট জ্যামিতি পোৰশনটোতে তোমাৰ কনিক সেকশন এই চেপ্টাৰটো পৰে ষ্টেট লাইন এই চেপ্টাৰটো পৰে সেইখিনি চেপ্টাৰ পৰে এতিয়া প্ৰত্যেকটো চেপ্টাৰ তোমালোকৰ 11 12 যিখিনি চেপ্টাৰ আছে মেথছৰ হক বা বাকিবোৰ সবৰ চেপ্টাৰ প্ৰত্যেকটো ইম্পৰ্টেন্স আছে ধৰি লোৱা প্ৰত্যেকটোতে মানে বেলেগ কনসেপ্ট জড়িত হৈ আছে মই যেতিয়া তোমালোকক পাৰমুটেশন এণ্ড কম্বিনেশন চেপ্টাৰটো পঢ়াইছিলো মই তেতিয়া তোমালোকক এটা কথা কৈছিলো পাৰমুটেশন এণ্ড কম্বিনেশন চেপ্টাৰটোৰ লগত আমাৰ লজিক জড়িত হৈ আছে যদি তুমি কথাবোৰ লজিক্যালি নাভাবা তেন্তে চেপ্টাৰটো প্ৰবলেম লাগিব আৰু তোমালোকে এইটো কথা দেখিছিলা যদি চেপ্টাৰটো ভালকে যদি আমি কথাবোৰ ভাবি নাচাও বা কথাবোৰ বুজিবলৈ চেষ্টা নকৰো অনলি ফৰ্মুলা বেস যাও তেন্তে চেপ্টাৰটো প্ৰবলেম হ'ব ঠিক তেনেকে বাইনোমিয়েল থিওৰাম চেপ্টাৰটোত ফুল ক্যালকুলেশন হয়নে ঠিক তেনেকে আৰু এটা চেপ্টাৰ আছে সিকোয়েন্স এণ্ড সিৰিজ সেই চেপ্টাৰটোত ফুল ক্যালকুলেশন ঠিক তেনেকে এই চেপ্টাৰটো কনিক সেকশন চেপ্টাৰটো তোমালোকৰ লাগিব ইমাজিনেশন ক্যালকুলেশন লাগিব ক্যালকুলেশনৰ সমান্তৰালকে ইমাজিনেশন ইয়াত কিছুমান আমি ফিগাৰ পঢ়িম 3D 2D তেনেকুৱা ধৰণৰ ফিগাৰ কিছুমান পঢ়িম সো এই ফিগাৰবোৰ মানে কেনেকে হৈ আছে যেহেতু এখন 2D প্লেন মই এতিয়া স্ক্ৰিনখন তোমালোকে যিখন স্ক্ৰিনত দেখি আছা বা য'ত মই এতিয়া বস্তুবোৰ লিখি আছো তোমালোকে যিখন মোবাইল স্ক্ৰিনত দেখিছা এখন 2D প্লেন সো ইয়াত 3D বস্তুবোৰ সব মানে স্মুথলি আকি দেখুৱাটো সম্ভৱ নহয় সো তোমাৰ ফালৰ পৰা ইমাজিন কৰিব পাৰিব লাগিব এইটো বস্তু এনেকে হৈছে সো ফিগাৰবোৰ অলপ চলপ ইমাজিন কৰিব পাৰিব লাগিব সো এই চেপ্টাৰটোত তোমালোকৰ ইমাজিনেশন পাৱাৰটো অলপ লাগিব আৰু তাৰ সমান্তৰালকে ক্যালকুলেশনটো লাগিব আৰু চেপ্টাৰটো ইমান টান নহয় ইজি ভাল পাবা আৰু এন্ট্ৰেন্সৰ কাৰণে মই সদায় চেপ্টাৰ বিগিনিংতে কওঁ এন্ট্ৰেন্সৰ কাৰণে দৰকাৰ হয় নে নহয় এই চেপ্টাৰটো এন্ট্ৰেন্সৰ কাৰণে বহুত দৰকাৰ এই চেপ্টাৰটোৰ পৰা বহুত কোৱেশ্চন আহে কোঅৰ্ডিনেট জ্যামিতি পোৰশনটো বুলি ক'লে কোঅৰ্ডিনেট জ্যামিতি পোৰশনটো ষ্টেট লাইন চেপ্টাৰটো পৰে আৰু কনিক সেকশন এই চেপ্টাৰটো পৰে এইগিটা চেপ্টাৰ মিলাই কোঅৰ্ডিনেট জ্যামিতি হৈছে আৰু মানে যিকোনো এটা এন্ট্ৰেন্সত ধৰি লোৱা য'ত মেথছ সোধে আৰু তাত আমাৰ এই পোৰশনটোৰ পৰা কোৱেশ্চন পাবা মানে বহুত কোৱেশ্চন আহে এটা কোৱেশ্চন নহয় কেবাগিটা কোৱেশ্চন আহে সাৰ্কুলৰ ওপৰত বেস কৰি আহে ঠিক তেনেকে বাকিটা পোৰশনৰ ওপৰত বেস কৰি আহে ষ্টেট লাইনৰ ওপৰত বেস কৰি আহে কোৱেশ্চন আহিব আৰু এই চেপ্টাৰটোৰ পৰা ইমান টানো কোৱেশ্চন নাহে ইজি কোৱেশ্চনো নাহে একদম মিডিয়াম কোৱেশ্চন আহে যদি তুমি চেপ্টাৰটো ভালকে পঢ়ি যোৱা একদম প্ৰেক্টিছ থাকে ধুনীয়াকে কোৱেশ্চনখিনি এটেম্প কৰিব পাৰিবা ঠিক আছে তেন্তে মই ইম্পৰ্টেন্সখিনি ক'লো তেন্তে ইয়াত আমি বেসিক্যালি পঢ়িম কি এনে মই ওপৰৰ পৰা কৈ দিছো পঢ়িম কি মই বিগিনিং ধুনীয়াকে কৰিম বাৰু নিলিখিবা এতিয়া লিখিব নালাগে প্ৰথম আমি পঢ়িম সাৰ্কুল ঠিক তেনেকে আমি পঢ়িম প্যাৰাবোলা নেক্সট পঢ়িম ইলিপ্স নেক্সট পঢ়িম হাইপাৰবোলা তেন্তে গম পালাই চাৰিটা লিখিলো যেতিয়া গম পালাই এক্সাৰসাইজ কেটা থাকিব তেন্তে চাৰিটা থাকিব 11.1 টো বেস কৰি সাৰ্কুলক বেস কৰি আছে 11.1 প্যাৰাবোলাক বেস কৰি আছে 11.2 মানে ইলিপ্সৰ ওপৰত বেস কৰি আছে 11.3 তাৰপা হাইপাৰবোলাৰ ওপৰত বেস কৰি আছে 11.4 তেন্তে প্ৰথমে এক্সাৰসাইজটো সাৰ্কুলৰ ওপৰত বেস কৰি পঢ়িব লাগিব সেকেন্ড এক্সাৰসাইজটো প্যাৰাবোলা থাৰ্ড এক্সাৰসাইজটো ইলিপ্স নেক্সট হাইপাৰবোলা এটা গুটে কথাখিনি কোৱা আগতে মই তোমালোকক মানে অভাৱিটো দিলম কনিক সেকশন বুলি ক'লে কি মানে তাৰ পিছত মই সাৰ্কুল ষ্টাৰ্ট কৰিম সো এতিয়া আমি আগৰ চেপ্টাৰটোত এটা বস্তু শিকিছিলো হেতু হৈছে ষ্টেট লাইন চেপ্টাৰ নম্বৰ 10 ষ্টেট লাইন মানে কি হেতু শিকিলো তাৰপা এখন সমতলত থকা যিকোনো দুটা বিন্দুক যদি আমি সংযোগ কৰো তেন্তে এটা ষ্টেট লাইন পাম হয় না এতিয়া তেন্তে ষ্টেট লাইনৰ ওপৰত বেস কৰি আমি তাৰ ওপৰত ষ্টেট লাইন এডালক কেনেকৈ ৰিপ্ৰেজেন্ট কৰে কিছুমান ইকুৱেশ্যন শিকিছিলো ইকুৱেশ্যনবোৰ বিভিন্ন ফৰ্মত শিকিছিলো নৰ্মেল ফৰ্মত শিকিছিলো তেনেকুৱা বিভিন্ন ফৰ্মত শিকিছিলো যদি এটা ফিগাৰ যদি ষ্টেট লাইন নহয় তেন্তে কেনেকুৱা হ'ব পাৰে সদায় যে ষ্টেট লাইন হ'ব তেনেকুৱা কথা নাই এনেকুৱা যদি ষ্টেট নহয় দুটা বিন্দুৰ ওপৰত মই এনেকেও সংযোগ কৰিব পাৰো দুটা বিন্দু থাকিলে তাক এনেকৈ সংযোগ কৰিব পাৰো মানে তেন্তে কিছুমান কাৰ্ভও হ'ব পাৰে সদায় যে ষ্টেট হ'ব তেনেকুৱা কথা নাই কিছুমান কাৰ্ভও হ'ব পাৰে এতিয়া তেনেকুৱা কিছুমান আমি কাৰ্ভ এতিয়া ইয়াত ষ্টেণ্ডাৰ্ড কাৰ্ভ কিছুমান পঢ়িম এতিয়া যে মই লিখি দিছিলো ইয়াত সাৰ্কুল প্যাৰাবোলা ইলিপ্স হাইপাৰবোলা এইবোৰ বেলেগ একো নহয় তেন্তে এইবোৰ ষ্টেণ্ডাৰ্ড কাৰ্ভ হয় এইবোৰ কিছুমান তেন্তে ষ্টেণ্ডাৰ্ড কাৰ্ভ তেন্তে সাৰ্কুল বুলি ক'লে আমি সৰু পৰা বৃত্ত সাৰ্কুল মানে কি বৃত্ত সৰু পৰা শিকি আহিছো এইটো সাৰ্কুল কিন্তু প্যাৰাবোলা হাইপাৰবোলা ইলিপ্স এইবোৰ আমি নতুনকৈ শিকিম সেইবোৰ তেন্তে বেসিক্যালি কিছুমান কাৰ্ভ হয় সাৰ্কুল বুলি ক'লে এটা কাৰ্ভ হয় যেনেকৈ ষ্টেট লাইনৰ বিষয়ে আমি শিকিলো ঠিক তেনেকৈ এই চেপ্টাৰটো সাৰ্কুলৰ বিষয়ে শিকিম ইলিপ্সৰ বিষয়ে শিকিম প্যাৰাবোলাৰ বিষয়ে শিকিম হাইপাৰবোলাৰ বিষয়ে শিকিম
যদি দুটা পইণ্টক যদি কানেক্ট কৰোঁতে যদি সেয়া ষ্ট্ৰেট লাইন নহয়, মেবি বেলেগ এডাল কাৰ্ভ হৈছে, তেন্তে সেই কাৰ্ভটো যদি এই 4টা ফৰ্মৰ ভিতৰত পৰে সেইখিনি বিষয়ে পঢ়িম। তেন্তে গম পাইছা, তেন্তে চেপ্টাৰটো বিগিনিঙতে আমি এটা কথা লিখিম বা শিকিম, সেইটো হৈছে কোণ। তেন্তে নামটো পাই পৰিচয় কনিক ছেকশ্যন। তেন্তে গোটেই চেপ্টাৰটো আৰম্ভণিটো হৈছে বা বিগিনিংটো হৈছে এটা কোণৰ পৰা বেছ কৰি, বা এটা কোণেই মানে গোটেই চেপ্টাৰটো মানে কি কৰিছে বুলি ক'ব পাৰি, জন্ম দিছে বুলি ক'ব পাৰি। নামতে সোমাই আছে, পৰিচয় সোমাই আছে কনিক ছেকশ্যন, হয়নে? কোণ মানে কি ক'লে আমি সকলোৱে বুজোঁ। কোণক অসমীয়াত কি কয় বাৰু কোনোবাই জানানে? কোণ মানে কি? হে? শংকু আনচাৰ আহিলে শংকু হয়, চিয়'ৰ চাগে নহয় চিয়'ৰ। এইটো আমি 10ত যে পঢ়িছিলোঁ শংকু, সেইটো শংকু। কোণটো হৈছে শংকু। এতিয়া বেছিকেলি আমি যে ইয়াত শংকু পঢ়িম, 10ত যে আমি পঢ়িছিলোঁ শংকুবোৰ এনেকুৱা ধৰণৰ শংকু পঢ়িছিলোঁ, এনেকুৱা ধৰণে পঢ়িছিলোঁ মানে বাৰ্থডে টুপি। মই 10ত শিকালে লাভ কওঁৱেই আৰু বাৰ্থডে টুপি। কিন্তু ইয়াত যে আমি যিবোৰ শংকু পঢ়িম তাত এনেকুৱা ধৰণৰ দুটা অংশ থাকিব। এইবোৰক নেপ বুলি কয়, প্ৰত্যেকটো অংশক নেপ বুলি কয়। এনেকুৱা ধৰণৰ দুটা অংশ থাকিব, ঠিক আছে? মানে বেছিকেলি আমি ইয়াত যিটো শংকু পঢ়িম সেইটো হৈছে ডাবুল, ইয়াৰ পৰা লিখিবা হা, তোমালোকে ইয়াৰ পৰা এতিয়া হেডিং দি লিখিবা, ডাবুল নেপ ৰাইট চাৰ্কুলাৰ কোণ। কথাবোৰ একদম বুজি যাবা। মোৰ আজি অকণমান ভইচৰ প্ৰব্লেম হ'ব, ক্ষমা কৰিবা আৰু। কথাবোৰ অকণমান বুজি যাবা। মানে আমি যিহেতু 10 লেভেলত পঢ়িছিলোঁ, 10 লেভেলত শংকু পঢ়িছিলোঁ, আৰু তাত এটা শব্দ জড়িত হৈ আছিলে লম্বীয় বৃত্তাকাৰ শংকু। মানে তাৰ মিনিংটো কি আছিলে? তাৰ মিনিংটো আছিলে যে এনেকৈ যদি আমি পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰোঁ, ইয়াত এইটো 90 ডিগ্ৰী হয়, লম্বীয় বৃত্তাকাৰ শংকু। ইয়াতে শংকুৱে পঢ়িম, কিন্তু ইয়াত শংকুত মানে এনেকৈ দুটা অংশ থাকিব। এই প্ৰত্যেকটো অংশ কি বুলি কয় বুলি ক'লোঁ? নেপ বুলি কয় বুলি ক'লোঁ। তেন্তে দুটা নেপ থাকিব, সেইকাৰণে ডাবুল নেপ ৰাইট চাৰ্কুলাৰ কোণ। কথাটো বুজি পাইছানে? নেপ এনেকৈ দুটা থাকিব, তলতো এটা ধৰি লোৱা, এইটো এটা নেপ, ওপৰতো কি ক'ব? আপাৰ নেপ, আৰু তলতো কি ক'ব? লৱাৰ নেপ। তেন্তে আমি এই চেপ্টাৰটো বিগিনিঙতে প্ৰথমে মই কেলৈ কোণৰ বিষয়ে কৈ আছোঁ বা শংকুৰ বিষয়ে কৈ আছোঁ, অকণমান চেপ্টাৰটো যোৱাৰ লগে লগে নিজে গম পাবা। তেন্তে প্ৰথমতে আমি ডিছকাছ কৰিম এতিয়া কোনটো কোণৰ বিষয়ে ডিছকাছ কৰিম? য'ত দুটা নেপ থাকিব, ওপৰৰ ফালে এটা নেপ থাকিব, তলৰ ফালে এটা থাকিব, আৰু ৰাইট চাৰ্কুলাৰ, মানে ৰাইট চাৰ্কুলাৰ হ'ব, সেইটো অবিয়াছ কথা, সেইটো 10তো জানা। তেন্তে যদি মই তোমালোকক দেখাওঁ বস্তুটো, এইটো ধৰি লোৱা, আজি একদম আমাৰ বাজেট পূৰা বেছি, চব বস্তু দেখিব পাবা। এতিয়া তেন্তে ইয়াত চোৱা, 10 লেভেললৈকেতো এনেকুৱা এটা দেখিছে, ইয়াত দুটা আছে, দেখিছেনে? এইটো ওপৰটোক ক'ব আপাৰ নেপ, তলটোক ক'ব লৱাৰ নেপ। প্ৰত্যেকটো অংশকে নেপ বুলি কয়, যিহেতু ইয়াত দুটা আছে সেইকাৰণে ওপৰটোক ক'ব আপাৰ নেপ, তলটোক ক'ব লৱাৰ নেপ। এতিয়া ইয়াৰ মাজে যিডাল আঁকিম সেই ফিক্স লাইনডালক ক'ব এক্সিছ, যাক আমি এল আখৰে দিনত কৰিছোঁ। মানে ধৰি লোৱা মই কিনাৰে মই হেৰি আঁকি যাবলৈ চেষ্টা কৰিম, তেতিয়া তোমালোকে বুজি পাবা কথাটো। এডাল ধৰি লোৱা লাইন আছে, একদম ফিক্স লাইন এডাল আছে, এডাল হিলটো নহয়, ঠিক আছে? কেনেকৈ এইটো জেনেৰেট হৈছে মই সেইটো দেখাইছোঁ তোমালোকক। ইয়াত যিহেতু এইটো দেখুওৱা সম্ভৱ নহয়, এডাল ফিক্স লাইনডাল আছে, এই লাইনডালক মই এল আখৰে দিনত কৰিছোঁ, এইডাল হৈছে এক্সিছ। কথাখিনি বুজিবলৈ চেষ্টা কৰা। ইয়াত যিহেতু মই ফিগাৰটোত দেখাব নোৱাৰোঁ, সেইকাৰণে কিনাত আঁকি গৈছোঁ। ইয়াত আৰু এডাল এক্সট্ৰাকৈ ইয়াত ছাইডত লাইনডাল আছে, এইডাল এক্সট্ৰা লাইন, ঠিক আছে? এইডাল এক্সট্ৰা লাইন। মই ফিগাৰবোৰ ইমান ভালকৈ ড্ৰ কৰিব নোৱাৰোঁ, উপায় নাই। এতিয়া এই এক্সিছডাল আৰু এই লাইনডালৰ মাজত যিটো এংগুল, সেই এংগুলটোক মই আলফা বুলি দিনত কৰিছোঁ, ঠিক আছে? কোনোবা মেছেজ দি আছে নাই? আলফা বুলি দিনত কৰিছোঁ। চা মোৰ নেটৱৰ্ক প্ৰব্লেম, ঠিক আছে? তেন্তে মই এডাল ফিক্স লাইন লৈছোঁ, ফিক্স লাইনডালৰ ৰেচপেক্টত আৰু বেলেগ এডাল লাইন লৈছোঁ, আৰু এই বেলেগ লাইনডালে এই ফিক্স লাইনডালৰ লগত যিটো এংগুল কৰিছে সেইটো মই আলফা বুলি লৈছোঁ। এতিয়া এই লাইনডালক যদি মই ঘূৰাওঁ, মনতে ইমাজিন কৰা, এই লাইনডালৰ ৰেচপেক্টত যদি মই এই লাইনডাল ঘূৰাওঁ, এনেকৈ যদি ঘূৰাওঁ, কোনডালক ঘূৰাওঁ? মই কালাৰটো বেলেগ কৰি দিছোঁ বা এই বগা লাইনডালক মই যদি এই হালধীয়াডালৰ ৰেচপেক্টত ঘূৰাওঁ, কথাটো ভাবাচোন, নিজে অকণমান ইমাজিন কৰিবলৈ চেষ্টা কৰা, তেতিয়া যিটো ফিগাৰ জেনেৰেট হ'ব সেই ফিগাৰটোকে ক'ব ডাবুল নেপ কোণ। সেই ফিগাৰটোৱে এনেকুৱা ফিগাৰ হ'ব, যিটো ফিগাৰ তোমালোকৰ ইয়াত দেখিছা সেই ফিগাৰটোৱে হ'ব। কেতিয়া জেনেৰেট হ'ব সেইটো ফিগাৰ? যদি আমি হালধীয়া লাইনডালৰ ৰেচপেক্টত বগা লাইনডালক ঘূৰাওঁ, আমি যদি এনেকৈ 360 ডিগ্ৰী এপাক ঘূৰাওঁ, তেন্তে এনেকুৱা টাইপৰ ফিগাৰ এটা জেনেৰেট হ'ব। মনতে এবাৰ ইমাজিন কৰিবলৈ চেষ্টা কৰা,
সেইটোৱে কৈছোঁ মই চেপ্টাৰটো অকণমান ইমাজিনেশ্যন আছে মই যেনেকৈ কথাটো ক'ম সেইটো অকণমান ইমাজিন কৰিবলৈ চেষ্টা কৰিবা প্ৰথমতে ভাবি লোৱা এডাল হালধীয়া লাইন আছে কৈ আছোঁ হালধীয়া লাইন আছে হালধীয়া লাইনডালক এক্সিছ বুলি কৈছোঁ কাৰণ সেইডাল হিলডোল নহয় ফিক্স এক্সিছডাল ফিক্স থাকিব তেন্তে এডাল লাইন লৈছোঁ মই সেই এক্সিছডালৰ ৰেচপেক্টত মই বেলেগ এডাল লাইন লৈছোঁ আৰু যিডালে এংগুল কৰিছে আলফা সেই এংগুলটো পাছত দৰকাৰ হ'ব সেইকাৰণে মই ইমান এতিয়া দৰকাৰ নহয় কিন্তু পাছত দৰকাৰ হ'ব এই এংগুলটো আলফাটো কাৰ কাৰ মাজৰ এংগুল এই বগা লাইনডাল আৰু এই হালধীয়া ফিক্স লাইনডালৰ মাজৰ এংগুল এই বেছিকখিনি তোমালোকক নকলেও হয় কিন্তু বেছিকখিনি জানিলে পাছৰ কথাখিনি তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব সেইকাৰণে মই কৈছোঁ বুজি পাবলৈ তোমালোকৰ প্ৰব্লেম হ'ব কিন্তু বেছিকখিনি জানিলে তোমালোকৰ সুবিধা হ'ব হালধীয়া লাইনডাল ফিক্স এডাল ফিক্স এক্সিছ বগা লাইনডাল এনেকুৱা এডাল লাইন লৈছোঁ যিডাল মানে ফিক্স নহয় এতিয়া সেই বগা লাইনডালে হালধীয়া লাইনডালৰ লগত আলফা ডিগ্ৰী এংগুল কৰিছে এতিয়া মই এই লাইনডালক যদি মই ঘূৰাওঁ এনেকৈ যদি এই হালধীয়া ডালৰ ৰেচপেক্টত যদি মই এপাক ঘূৰাওঁ মানে কেনেকৈ ঘূৰাইছোঁ গম পাইছা ন মই এতিয়া কেনেকৈ দেখাম তোমালোকে মোক দেখিছানি মই দেখি চাইছোঁ এইডাল ধৰি লোৱা ফিক্স লাইন এই স্কেল পাত ধৰি লোৱা ফিক্স লাইন মোক দেখিছা নাই দেখা জানো স্কেল পাত ফিক্স লাইন ক'লে ভুল হ'ব মোৰ ধৰি লোৱা এই কলমটো ফিক্স লাইন ইয়াত এডাল কলমটো এই হালধীয়া লাইনডাল ধৰি লোৱা ইয়াত ধৰি লোৱা এনেকৈ ফিক্স লাইন এই পেঞ্চিলডাল ফিক্স লাইনডাল নহয় ইডাল বগা লাইনডাল এতিয়া এইডালক যদি মই এনেকৈ ঘূৰাওঁ কেনেকৈ ঘূৰাওঁ কৈছোঁ এইডাল ফিক্স থাকিব এনেকৈ যদি ঘূৰাওঁ ইয়াত মই দেখাই দিয়াটো সম্ভৱ নহ'ব এনেকৈ যদি ঘূৰাওঁ এই লাইনডালক যদি এনেকৈ 360 ডিগ্ৰী ঘূৰাওঁ তেতিয়া এই ফিগাৰটো জেনেৰেট হ'ব এই যে বগা লাইনডালক ঘূৰাইছোঁ এই হালধীয়াডালৰ এৰাউণ্ডত ঘূৰাইছোঁ এই পইণ্টটো ফিক্স থাকিব এই পইণ্টটোৰ ৰেচপেক্টত তোমালোকে এনেকুৱা এটা কথা ভাবা ধৰি লোৱা হালধীয়া লাইনডাল আছে বহুতে বুজি পাইছে বাৰু হালধীয়া লাইনডাল আছে বগা লাইন এডালো লৈছা তুমি ইয়াতে ৰবা মাৰি দিলা ধৰি লোৱা মানে এই লাইন দুডাল এনেকৈ জইন হৈ আছে এতিয়া এডাল লাইন তুমি এনেকৈ এই লাইনডাল অকণমান বহল কৰি দিলা এংগুলটা কৰি দিলা এতিয়া এইডাল ঘূৰাইছা এতিয়া এই বগা লাইনডাল ঘূৰাইছা ঘূৰোৱাৰ লগে লগে যিটো ফিগাৰ হ'ব 3Dত তোমাৰ যিটো ফিগাৰ জেনেৰেট হ'ব সেই ফিগাৰটোৱে হ'ব ডাবল নেপ কোণ কথাটো বুজি পালানে অলপ চলপ বুজি পালানে পালা ঠিক আছে এতিয়া যিডাল তুমি ঘূৰাইছিলা যিডাল মানে প্ৰথম ফিক্স থাকিব সেইডালটো এক্সিছ হ'ব সেইটো ক'লোৱেই যিডাল তুমি ঘূৰাইছিলা সেইডালৰ দ্বাৰা এই ফিগাৰটো জেনেৰেট হ'ল সেইকাৰণে এইডালক ক'ব জেনেৰেটৰ সেইকাৰণে এইডালক কি ক'ব জেনেৰেটৰ কাৰণ এইডালৰ কাৰণে জেনেৰেট হ'ল ঠিক আছে এই লাইনডালক কি বুলি ক'ব সেইকাৰণে জেনেৰেটৰ সেইকাৰণে ইয়াত লিখিছোঁ জেনেৰেটৰ এই এক্সিছডালক L আখৰ দিনত কৰিছে জেনেৰেটৰডালক M আখৰ দিনত কৰিছে আৰু এক্সিছ আৰু জেনেৰেটৰ মাজৰ যিটো এংগুল সেই এংগুলটোক আমি আলফা হিচাপে দিনত কৰিছোঁ ঠিক আছে আৰু ইয়াত যিটো এইটো ফিক্স পইণ্ট এই ফিক্স পইণ্টটো কয় ভাৰ্টেক্স ইয়াত তোমালোকে লিখা নাই ইয়াত লিখি দিবা ভাৰ্টেক্স যদি ফিগাৰটো ড্ৰ কৰিছা এইটো লিখি দিবা ভাৰ্টেক্স ফিগাৰটো ড্ৰ কৰিছা যদি কৰি লোৱা নহ'লে স্ক্ৰীনশ্বট লৈ লোৱা আৰু জেগাই থৈ যোৱা পাছত আঁকি ল'বা যি কোৱা তোমালোকৰ কথা যদি এতিয়া ড্ৰ কৰিব পাৰিছা কৰি লোৱা নহ'লে স্ক্ৰীনশ্বট লৈ লোৱা পাছত আঁকি ল'বা কাৰণ ফিগাৰবোৰ আঁকি যাবা তেতিয়া পাছত বুজিবলৈ অসুবিধা হ'ব তেন্তে এডাল ফিক্স লাইন আছিলে ফিক্স লাইনডালৰ ৰেচপেক্টত আমি এই লাইনডাল ঘূৰালোঁ এই বগা লাইনডাল ঘূৰালোঁ বুলি ধৰি লৈছোঁ বগা লাইনডাল ঘূৰোৱাৰ লগে লগে আমি যিটো ফিগাৰ পাম সেইটোৱে হৈছে ডাবল নেপ ৰাইট চাৰ্কুলাৰ কোণ মানে কোণ বুলি কয় কি কৈছা কোণ বুলি কোণ মানে শংকু এইটোৱে নহ'ব মানে এতিয়া মানে এইটোৱে প্ৰত্যেকটোৱে কোণ এইটো এটা কোণ ইয়াত যিহেতু দুটা নেপ আছে সেইকাৰণে প্ৰত্যেকটোকে নেপ বুলি কয় বেছিকেলি দুটা নেপ আছে সেইকাৰণে এইটোক ডাবল নেপ ৰাইট চাৰ্কুলাৰ কোণ বুলি কয় আৰু ৰাইট চাৰ্কুলাৰ কেলৈ কয় কাৰণ ইয়াত এংগুলটো যদি চোৱা এই এংগুলটো 90 ডিগ্ৰী হ'ব বেছ ৰেডিয়াছৰ লগত যদি এংগুলটো চোৱা 90 ডিগ্ৰী হ'ব মানে বস্তুটো ফিগাৰটো বুজিবলৈ চেষ্টা কৰা ফিগাৰটো তোমালোকে বহুত সহায় কৰিব পাছত আমি যদি এডাল ফিক্স লাইন লওঁ সেই ফিক্স লাইনডালৰ ৰেচপেক্টত যদি বেলেগ এডাল লাইন যদি আমি ঘূৰাওঁ আৰু ফিক্স লাইনডাল আৰু বেলেগডাল মানে এই জেনেৰেটৰডালৰ মাজৰ এংগুলটোক আলফা বুলি ধৰোঁ তেন্তে যিটো ফিগাৰ পাম সেই ফিগাৰটোকে ক'ব ৰাইট চাৰ্কুলাৰ কোণ আৰু ডাবল নেপ কেলৈ কাৰণ দুটা নেপ থাকিব প্ৰত্যেকটোকে নেপ বুলি কয় প্ৰত্যেকটোকে কি বুলি কয় নেপ বুলি কয় আশা কৰিছোঁ বুজি পালা তোমালোকে বুজি পালা যদি ফিগাৰটো ড্ৰ কৰিবানে নে পাছত ৰাখিবা তোমালোকৰ মতামত দিয়া কৰিলা বৰ ফাৰ্ষ্ট ভাল কথা তেন্তে ইয়াত এই মাজৰডাল এডাল কি তেন্তে এক্সিছ তেন্তে এই যিডাল ঘূৰাম সেইডালক ক'ব জেনেৰেটৰ M আখৰ দিনত কৰিছোঁ এক্সিছক L আখৰ দিনত কৰিছোঁ আৰু এক্সিছ আৰু জেনেৰেটৰ মাজৰ এংগুলটো আলফা আৰু এইটো হ'ল ভাৰ্টেক্স অ'কে নক'বা মই একদম স্বাস্থ্য বনলে একো নাই ইয়াৰ তলতে লিখি লোৱা দ্য লাইন ইজ কল্ড
the line L লিখা the line L is called the axis এই L line ডালক কি বুলি কয় axis of the cone V is called এই V point কি বুলি কব vertex is vertex and the line M small ta M লৈছো না M লৈছো is called the generator এটো তলতে লিখিবা L line ডালক axis কয় V vertex কয় আৰু M কি কয় জেনাৰেটৰ কয় আৰু তোমালোকৰ ওচৰত মই দুখিত মই মানে ইয়াৰ প্ৰত্যেকটোৱে অসমীয়া নামবোৰ ক'ব নোৱাৰিম হা জেনাৰেটৰ কি কয় এক্সিছক বা কি কয় মেৰু কয় চাগে কিন্তু সবৰে অসমীয়া নামবোৰ নাজানো মই আজি ক্লাছটো বিগিনিং হোৱাৰ আৰম্ভণিতে কৈছিলে কনিক সেকশনৰ অসমীয়াত কি বুলি কয় আমাৰ মনে সুধিছিলে মই মানে অসমীয়া নামবোৰ সবৰে নাজানো খালি হা সবা তোমালোকে নিজে জানা আছে ঠিক আছে তেন্তে আশা কৰিছো এডোখৰলৈকে বুজি পালা এতিয়া এই কথাখিনি কোৱাৰ ইম্পৰ্টেন্সটো কি কেলে ক'লো আমাৰ চেপ্টাৰটোৰ নাম কেলে কনিক সেকশন হ'ল এতিয়া গম পাবা এতিয়া আমি যে নেক্সট টপিকটো লিখিলে গম পাবা নেক্সটটো লিখা কনিক সেকশন মানে চেপ্টাৰটো টপিকে এইটো কনিক সেকশন লিখা when আগে লিখিলো তাৰ পিছত মই কৈছো when a right circular cone is intersected by a plane comma the curves obtained are known as সব এটা এটা শব্দ বুজি পাবা আগে লিখিলো known as conic sections और কেতিয়াবা শর্টকাটৰ ইয়াক কনিক্স বুলি কয় কি লিখালো when a right circular cone is intersected by a plane the curves obtained are known as conic sections or conics ইয়াকে যদি আমি অসমীয়ালৈ অনুবাদ কৰো ইয়াৰ ডেফিনেশনটো কি কৈছে যদিহে তোমাৰ ওচৰত এটা ৰাইট সাৰ্কুলাৰ কোন এটা আছে আৰু ৰাইট সাৰ্কুলাৰ কোনটো যদি তুমি ইন্টাৰসেক্ট কৰা মানে তুমি যদি সেট কৰা যদি কাটা কিহে কাটা এখন প্লেনৰ দ্বাৰা কাটা প্লেন মানে জানা ন সমতল মানে এখন সমতলৰ দ্বাৰা যদি কাটা তেতিয়া যিবু কাফ উৎপন্ন হ'ব ইয়াত এস আছে কিন্তু দেই এটা কাফৰ কথা কোৱা নাই ইয়াত প্লুৰাল ফৰ্ম হয় কাফস উৎপন্ন হ'ব তেতিয়া সেই কাফবোৰকে কনিক সেকশনস বা কনিক বুলি ক'ব ধৰিলা এটো এটা ৰাইট সাৰ্কুলাৰ কোন আছিল এটা এই ৰাইট সাৰ্কুলাৰ কোনটো তুমি যদি কাটা কিহে কাটা এখন প্লেনৰ দ্বাৰা কাটা মানে এখন সমতলৰ কাণ দ্বাৰা কাটা এতিয়া চোৱা এই ফিগাৰটো মই যে ইয়াত ড্ৰ কৰিছো এটো হৈছে মই প্ৰথম বিগিনিংতে কৈছিলো এখন হৈছে 2D প্লেন এটা আমাৰ স্ক্ৰিনখন হৈছে 2D প্লেন কিন্তু এই বস্তুটো একচুয়ালি কি বস্তু হয় 3D বস্তু হয় এই বস্তুটো একচুয়ালি 3D ত কেনেকা দেখিব দুটা বাৰ্থডে টুপি আছে ধৰিলা সমান সাইজৰ এটা টুপি তলত এটা ৰাখিছা ধৰিলা এটো ওপৰটো এটা বাৰ্থডে টুপি তলটো এটা বাৰ্থডে টুপি তেতিয়া গুটে ফিগাৰটো যে দেখিবা সেই ফিগাৰটোৱে হ'ব এটো ডাবল নেপ ৰাইট সাৰ্কুলাৰ কোন মানে বেসিক্যালি এটো এটা 3D ফিগাৰ ইট ইজ আ 3D ফিগাৰ নট 2D কিন্তু আকিছো আমি 2D সো কথাবোৰ বুজিবলৈ অকমান অসুবিধা হ'ব ঠিক আছে কথাটো কি হয় এই বস্তুটো কি হয় ধৰিলা তোমাৰ আছে বাৰ্থডে টুপি দুটা আছে তুমি এটা টুপি তলত ৰাখিছা তাৰ ওপৰতে এটো ৰাখিছা সো তেতিয়া কেনেকা ফিগাৰ হ'ব তুমি নিজৰ মনতে ভাবা যেটো মই ইয়াত দেখাব নোৱাৰিম মোৰ ওচৰত বাৰ্থডে টুপি নাইও তেনেকা ধৰণৰ কথা বা তুমি কাগজৰ সহায়ত কৰিও দেখা চাব পাৰা আমাৰ যে সানা দিয়ে এনেকা ধৰণৰ ফিগাৰটো দিয়ে হয় না সানা যে বিকে যে এনেকা ধৰণৰ ফিগাৰটো দিয়ে তেনেকা ধৰণৰ দুটা ফিগাৰ আছে ধৰিলা মানে ওপৰটো এটা বাৰ্থডে টুপি ধৰিলা তলটো এটা বাৰ্থডে টুপি তেনেকা ধৰণৰ এতিয়া ইয়াক যদি তুমি বেলেগ এখন প্লেনে মানে ইন্টাৰসেক্ট কৰা কাটা যদি বেলেগখন প্লেন মানে বেলেগখন সমতলে যদি কাটা তেতিয়া ইয়াত যিবু ফিগাৰ প্ৰডিউস হ'ব সেই ফিগাৰবোৰকে ক'ব কনিক সেকশন সেইকাৰণে চেপ্টাৰটোৰ নাম ক'লে কনিক সেকশন চেপ্টাৰটোৰ নাম কি কনিক সেকশন মানে কনিকৰ পৰা প্ৰডিউস হোৱা সেকশন এটা কোনৰ পৰা প্ৰডিউস হোৱা সেকশন ধৰিলা ইয়াক যদি মই এখন প্লেনৰ দ্বাৰা কাটো প্লেনৰ দ্বাৰা কাটা মানে ধৰিলা এখন প্লেন এনেকে আছে প্লেনখনে ইয়াক ইন্টাৰসেক্ট কৰিলো এতিয়া ইয়াৰ ভিতৰত যিবু ফিগাৰ প্ৰডিউস হ'ব কটাৰ ফলত
সেই ফিগাৰবোৰক ক'ব কনিক ছেকশ্যন বা কনিক্স বুলি ক'ব কথাটো বুজি পাইছা মই এটা এটাকৈ একদম চিপাইটকৈ দেখাম কেতিয়া কোনটো হ'ব জাষ্ট এইটো কথা ভাবিবলৈ চেষ্টা কৰা যে এটা কোণ থাকিব সেই কোণটোক মই এখন প্লেনে কাটিছোঁ এতিয়া প্লেন মানে বুজি পোৱা নাই আকৌ প্লেন মানে বুজি পোৱা নাই তোমালোকে কাৰ কথা কৈছোঁ প্লেন চিনি পোৱা নাই সমতল প্লেন মানে বাকী অন্য কোনো ধৰি লোৱা তুমি যদি কাগজ এখিলা লৈছা সেই কাগজখিলা প্লেন মানে এখন সমান আৰু সমতল মানে কাগজখন যদি একদম প্লেইন হয় ধৰি লোৱা সেইখন মানে সেইটো সেইখনকে কি বুলি ক'ব সমতল বা প্লেন তেন্তে প্লেন মানে অন্য একো নহয় তেন্তে ইয়াক যদি আমি এখন প্লেনৰ দ্বাৰা কাটোঁ তাৰ ফলত যিবোৰ ফিগাৰ জেনেৰেট হ'ব সেই ফিগাৰবোৰকে ক'ব কনিক ছেকশ্যন কেনেকৈ কাটিম কেতিয়া কাটিম সেইবোৰ গোটেইখিনি কথা ক'ম জাষ্ট ইমাজিন কৰিবলৈ চেষ্টা কৰা এটা দুটা বাৰ্থডে টুপি আছে ধৰি লোৱা এটাৰ ওপৰত আনটো তেন্তে তাক আমি এখন প্লেনৰ দ্বাৰা কাটিছোঁ মানে সমানকৈ কাটিছোঁ ধৰি লোৱা তাৰ ভিতৰত যিবোৰ ফিগাৰ জেনেৰেট হ'ব ধৰি লোৱা ইয়াক কাটি দিলোঁ যিবোৰ ফিগাৰ ভিতৰত জেনেৰেট হ'ব সেই ফিগাৰবোৰকে ক'ব কনিক ছেকশ্যন ভিতৰত যিবোৰ ফিগাৰ জেনেৰেট হ'ব অলপ চলপ আইডিয়া আহিছেনে ধুনীয়াকৈ মই ডিটেইলিং ক'ম বাৰু অলপ চলপ এনেই আইডিয়া আহিছেনে বুজি পাইছানে বাকীসকলে পাইছা হা কি কৈছা ঠিক আছে ৰাজমণি কিবা এটা কৈ আছিলে কি হ'ল কোণৰ পৰা পোৱাৰ কাৰণে কনিক ছেকশ্যন বুলি কয় গোটেই বস্তুবোৰ কোণৰ পৰা উৎপন্ন হ'ব সেইকাৰণে আমি যে 10 লেভেললৈকে চাৰ্কুল পঢ়ি আছোঁ চাৰ্কুল এতিয়া চাৰ্কুলটো কেনেকৈ পায় এতিয়া আমি দেখি যাম মানে এই ডাবল নে মানে কোণটো পায় এই কোণটো পায় চাৰ্কুল পায় কেনেকৈ পায় আমি গম পাই যাম এতিয়া ঠিক আছে ঠিক আছে এতিয়া লিখা নেক্সট ছেটিং দিয়া ইণ্টাৰছেকশ্যন আমি এটা এটাকৈ চাম এতিয়া কেতিয়া কেনেকৈ কি প্ৰডিউচ হ'ব ইণ্টাৰছেকশ্যন অফ নেপছ NAPPES নেপছ মানে সেই ওপৰ অংশটোকো নেপ বুলি কয় তলৰ অংশটোকো নেপ বুলি কয় মই অথনি কৈছোঁ অফ এ কোন এণ্ড এ প্লেন আজি মই কেমেৰাটো অফ কৰি থৈছোঁ দেই মোৰ অন কৰিব মন যোৱা নাই মোৰ অকণ স্বাস্থ্যটো হেৰি হৈছে যে সেইকাৰণে অফ কৰি থৈছোঁ এতিয়া তেন্তে তোমাৰ দুটা নেপ আছে গম পালোঁ প্ৰত্যেকটো অংশ নেপ বুলি কয় এতিয়া এই নেপবোৰক যদি আমি এখন প্লেনৰ দ্বাৰা কাটোঁ মানে ইণ্টাৰছেক্ট কৰোঁ তেতিয়া কেনেকুৱা ধৰণৰ ফিগাৰবোৰ জেনেৰেট হ'ব এতিয়া আমি এটা এটাকৈ ডিছকাছ কৰিম তাৰ আগতে মই কথা এটা লিখি লওঁ ছাপ'জ লিখি যাবা এইবোৰ বস্তু মই যিবোৰ স্ক্ৰীণত লিখি যাওঁ লিখি যাবা ছাপ'জ ডেট এ প্লেন কাটছ ডাবল napped cones is with semi vertical মই বুজাই আছোঁ বাৰু আগে লিখি যোৱা vertical angle alpha let beta বাপে বিটাটো মোৰ হৈছে চা let beta be the angle made by Himanshu অন্য কোনো না সিনিয়র ওকে made by Himanshu পালাহি made by the plane মই শুই থাকিলো মোৰ ক্লাছ হৈছে বুলি মই আজি সোনকালে নটিচ দি থৈছিলোঁ বেছি নাযাওঁ মই অকণমান বিগিনিংটো কৈছোঁ বিগিনিংটো চাই দিবা এইডোখৰ পৰাই বেছি ইম্পৰ্টেণ্ট প্লেন মই তোমাৰ টিউশ্যন আছে বুলি ভাবিলোঁ যে উইথ দ্য এক্সিছ অফ দ্য কোন চোৱা কি কৰিছোঁ এতিয়া এই টপিকটোত কি কৈছোঁ ইণ্টাৰছেকশ্যন অফ এ ডাবল নেপ অফ এ কোন এণ্ড এ প্লেন মানে এটা কোণৰ প্ৰত্যেকটো অংশকে ওপৰ অংশটোকো এটা নেপ বুলি কয় তলৰ অংশটোকো এটা নেপ বুলি কয় যিহেতু ডাবল নেপ হ'ব কাৰণ দুটা নেপ আছে এতিয়া তাক যদি আমি এখন প্লেনৰ দ্বাৰা ইণ্টাৰছেক্ট কৰোঁ মই অলৰেডি এই ফিগাৰটোত দেখাইছোঁ এইটো এটা কোণ হয় এইটো কি হয় ডাবল নেপ কোণ কাৰণ ইয়াত ওপৰতো এটা নেপ তলতো এটা নেপ ওপৰতো আপাৰ নেপ তলতো লৱাৰ নেপ মানে কেনেকৈ এইটো প্ৰডিউচ হ'ল সেইটো কথা আমি গম পালোঁ এতিয়া যদি আমি ইয়াক এখন প্লেনৰ দ্বাৰা কাটোঁ এখন সমতলৰ দ্বাৰা যদি কাটোঁ তেন্তে ইয়াত যিবোৰ ফিগাৰ জেনেৰেট হ'ব এতিয়া সেই ফিগাৰবোৰকে কি বুলি ক'ব
কনিক সেকশন বুলি ক'ব সেই ফিগাৰবোৰ কি হ'ব পাৰে সাৰ্কুল হ'ব পাৰে সেই ফিগাৰবোৰ কি হ'ব পাৰে ইলিপছ হ'ব পাৰে পেৰাবোলা হ'ব পাৰে হাইপাবোলা হ'ব পাৰে কেতিয়া কোনটো হ'ব মানে প্লেনখনৰ অৱস্থিতিৰ ওপৰত ডিপেন্ড কৰিব তুমি কেনেকৈ কাটিছা কেনেকুৱা ধৰণে কাটিছা তুমি এনেকৈ সমানকৈ কাটিছা নে সাৰ্কুলটো নে তুমি এনেকৈ মানে সাৰ্কুল নহয় সৰি কোনটো তুমি এনেকৈ বেকাকৈ কাটিছা কোনটো মানে তুমি মানে কেনেকৈ কাটিছা সেইটো ওপৰত ডিপেন্ড কৰিব সেইটো ওপৰত ডিপেন্ড কৰি কোনটো ফিগাৰ হ'ব সেইটো মানে হ'ব এটা তেন্তে আমি গম পালো এটা নেপক আমি কেনেকৈ কোণৰ মানে এটা কোণৰ নেপক কেনেকৈ আমি প্লেন এখনৰ দ্বাৰা কাটিব পাৰোঁ এতিয়া কটাৰ ক্ষেত্ৰত আমি প্ৰথম ধৰি লৈছোঁ ছাপ'জ ডেট এ প্লেন কাটছ ডাবল নেপ কোনছ এইটো কোণ হয় দেই কোনছ উইথ ইজ উইথ ছেমি ভাৰ্টিকেল এংগুল আলফা এতিয়া যিটো এংগুল আছে মই এংগুল মানে অথনিও দেখাইছিলোঁ আলফা কি আছিলে জেনেৰেটৰ আৰু এক্সিছৰ মাজৰ এংগুলটো লেট বিটা বি দ্য এংগুল মেড বাই দ্য প্লেন উইথ দ্য এক্সিছ অফ দ্য কোন আৰু বিটাটো কি হয় মই দেখাই আছোঁ বাৰু অলপ দেৰি পাছত এতিয়া এই ফিগাৰটো চোৱা এইটো বেচিকেলি এইটো এটা কি হয় ডাবল নেপ কোন হয় তেন্তে ইয়াত আলফাটো চোৱা আলফাটো কি হয় আলফাটো কাৰ মাজৰ এংগুল বুলি লিখিছিলোঁ ছেমি ভাৰ্টিকেল এংগুল বা ইয়াক এনেকৈও ক'ব পাৰা এই ফিক্স লাইনডাল মানে এক্সিছ আৰু জেনেৰেটৰ মাজৰ এংগুল জেনেৰেটৰ মাজৰ এংগুলটো তেন্তে কিহে দিনত কৈছোঁ আলফাই দিনত কৈছোঁ অ'কে সেইটো কথা গম পালোঁ এতিয়া এই ফিগাৰটো যিকোনো এটা নেপ লৈছোঁ ধৰি লোৱা তোমাৰ ওপৰ নেপটো লৈছোঁ এতিয়া ওপৰ নেপটোক মই এখন প্লেনে কাটি দিছোঁ এই এইখন দেখিছানে এইখনে কি বুজাইছে প্লেন বুজাইছে এখন প্লেনে কাটি দিলোঁ মানে ইণ্টাৰচেক্ট কৰিছোঁ এতিয়া প্লেনে ইণ্টাৰচেক্ট কৰাৰ ফলত এটা ভিতৰত এটা ফিগাৰ প্ৰডিউচ হৈছে চোৱাচোন ভিতৰত চোৱা একদম ভিতৰত এই ফিগাৰটো প্ৰডিউচ হৈছে মানে এই ফিগাৰটোৰ ভিতৰত যে প্ৰডিউচ হৈছে এই ফিগাৰটোৱে কি বাৰু এই ফিগাৰটো কি বাৰু তোমালোকৰ মানে কি হয় এইটো কি হয় কি প্ৰডিউচ হ'ব নিচিনা লাগিছে এইটো চাৰ্কুল এই ফিগাৰটোৱে কি চাৰ্কুল কথাটো বুজি পালানে এটা কোণ আছিলে কোণটো এটা নেপক আমি ওপৰৰ নেপটোক এখন প্লেনৰ দ্বাৰা কাটি দিলোঁ এটা কেনেকৈ কাটিছোঁ এইটো লিখিম বাৰু কাটি দিলোঁ তাৰ ফলত এটা ভিতৰত ফিগাৰ জেনেৰেট হ'ল এতিয়া সেই ফিগাৰটো হ'ল চাৰ্কুল এতিয়া যে সদায় চাৰ্কুল হ'ব এইটো কথা নহয় এতিয়া প্লেনখন তুমি কেনেকৈ কাটিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কি হ'ব কথাটো বুজি পালা মই অথনিও কৈছোঁ প্লেনখনৰ ওপৰত ডিপেণ্ড কৰিব কি হ'ব ঠিক আছে এতিয়া তাতে আৰু এটা কথা চোৱা বিটা মানে কি আছিলে আলফা মানে গম পালোঁ জেনেৰেটৰ আৰু ফিক্স লাইনডালৰ মাজৰ এংগুল বিটা মানে কি কৈছে বিটা বি দ্য এংগুল মেড বাই দ্য প্লেন উইথ দ্য এক্সিছ অফ কোন ইয়াত এক্সিছ অফ কোন কোনডাল আছিলে এক্সিছ কোনডাল আছিলে এটা মাজৰডাল আছিলে এইডাল আছিলে এক্সিছ হয়নে মাজৰডাল এক্সিছ আছিলে অথনি মই দেখাইছিলোঁ নহয় এইডাল হয়নে এইডাল এক্সিছ আছিলে তেন্তে এক্সিছ এডাল তাৰপৰা প্লেন কোনখন প্লেন হ'ল এইখন তেন্তে এক্সিছ আৰু প্লেনৰ মাজৰ এংগুলটোক বিটা বুলি কৈছে এই এংগুলটো চোৱা মানে এক্সিছ আৰু প্লেনৰ মাজৰ এংগুল বুলি ক'লে এই এংগুলটো এইটো বিটা এইটো কাৰণ হ'ল এইখন হ'ল প্লেন হ'ল এই ৰঙাখন মই যিখন আঁকি আছোঁ এইখন হ'ল প্লেন তেন্তে এইখনক যদি তুমি প্লেন বুলি ধৰি লোৱা আৰু এইডাল এক্সিছ হয় তেন্তে সিহঁতৰ মাজৰ এংগুলটো কি বিটা আৰু আলফা কি আছিলে আলফা আছিলে ফিক্স লাইনডাল আৰু জেনেৰেটৰ মাজৰ এংগুল ঠিক আছে এতিয়া যদি আমি যদি এনেকুৱাকৈ কাটোঁ মানে প্লেনখনে কোণটোক এনেকুৱাকৈ কাটোঁ যাতে বিটাটো 90 ডিগ্ৰী হয় যদিহে বিটাটো পাৰ্পেণ্ডিকুলাৰ হয় বা বিটাৰ ভেলুটো যদি 90 ডিগ্ৰী হয় তেতিয়া যিটো ফিগাৰ প্ৰডিউচ হ'ব সেই ফিগাৰটো হ'ব চাৰ্কুল তেন্তে ইয়াত আমি এটা কথা গম পালোঁ যেনেকৈ প্লেনখন যদি আমি একদম পাৰ্পেণ্ডিকুলাৰকৈ যদি কোণটোক ইণ্টাৰচেক্ট কৰোঁ মানে যিখন আমি প্লেনে কাটিম সেই প্লেনখন যদি আমি পাৰ্পেণ্ডিকুলাৰকৈ কাটোঁ ডেট মিনছ বিটাটো যদি 90 ডিগ্ৰী হয় তেন্তে যিটো ফিগাৰ জেনেৰেট হ'ব ভিতৰত সেই ফিগাৰটো হ'ব এটা চাৰ্কুল তেন্তে ইয়াত আমি এটা কথা লিখিম সেই কথাটো হৈছে কেছ 1 বুলি লিখি ল'ম ইয়াত কেইবাকেইটা কেছ জেনেৰেট হ'ব কেছ 1 বুলি লিখিম এটা কথা ওপৰত লিখি ল'বা when the plane cuts the naps তোমালোকে লাইনটো জৰিলে একেটা হেৰিতে লিখিবা ডায়াগ্ৰামটো তোমালোকে যদি ফিগাৰটো এতিয়া ড্ৰ কৰিব বিচাৰিছা কৰা নকৰিলে স্ক্ৰীনশ্বট লোৱা যে গাইড হৈ যাবা তোমালোকৰ কথা বাট নট এট দ্য ভাৰ্টেক্স আৰু তাৰে প্ৰথম কেছটো লৈছোঁ when আলফা মানে কি আছিলে মই 52 বাৰ কৈছোঁ আলফা হৈছে এক্সিছ আৰু জেনেৰেটৰ মাজৰ এংগুল সদায় এইটো মানে বা ছেমি ভাৰ্টিকেল এংগুল বুলি ক'ব পাৰি ছেমি ভাৰ্টিকেল এংগুল মানে কি তোমালোকে এনেও জানা চাগে মেবি ফিজিক্সত পাইছে এক্সিছ আৰু জেনেৰেটৰ এইডালো জেনেৰেটৰ কাৰণ তুমি এইফালৰডাল জেনেৰেটৰ হ'লে এইফালৰডালো জেনেৰেটৰ হ'ব তেন্তে জেনেৰেটৰ দুইডালে জেনেৰেটৰ হয় দেই ঠিক আছে
তুমি যদি এইডালক জেনেৰেটৰ নধৰি এইডালকো জেনেৰেটৰ ধৰিব পাৰা আৰু মাজৰডাল হৈছে এক্সিছ তেন্তে তাৰ মাজৰ এংগুলটো হ'ব আলফা আৰু বিটা মানে কি আছিলে বিটা মানে যিখন প্লেনৰ দ্বাৰা তুমি কাটিবা সেই প্লেনখন আৰু এক্সিছডালৰ মাজৰ এংগুল আৰু যদি বিটা ভেলুটো যদি 90 ডিগ্ৰী হৈ যায় ঠিক আছে আৰু 90 ডিগ্ৰী হোৱা মানে কি অবভিয়াছলি আলফাতকৈ ডাঙৰ সেইকাৰণে আলফা লেছ দেন বিটা এনেকৈ লিখিছে বিটা ভেলু 90 ডিগ্ৰী হোৱা মানে অবভিয়াছলি এই আলফা এংগুলটো তুমি নিজে চকুৱে দেখিছা এইটো 90তকৈ অবভিয়াছলি সৰু হ'ব ঠিক আছে মানে বিটাটো মানে আলফাতকৈ ডাঙৰ হৈছে তেন্তে প্ৰথম কেছটোত কি লিখিছোঁ হুৱেন আলফা লেছ দেন বিটা ইজ ইকুৱেল টু এইটো বিটা হা 90 ডিগ্ৰী কমা the section is a কি তেন্তে সার্কুল আন্ডারলাইন কৰি থবা আকৌ কৈছো এতিয়া আমি দুটা কেছত কথাখিনি পঢ়িম প্ৰথম কেছটো লিখিছো কেছ 1 প্ৰথম কেছটো মই বুজাই দিছো when the plane cuts the naps but not the vertex এতিয়া আমি প্ৰথম কেছটোত আমি এই নেপটো নেপ মানে ওপৰটোকো এটা নেপ বুলি কয় তলটোকো এটা নেপ বুলি কয় মই 52 বাৰ কৈছো ওপৰটো এটা নেপ তলটোকো নেপ এতিয়া আমি প্ৰথম কেছত এইটো কথা বিবেচনা কৰি থাকিম যে প্লেনখনে নেপক কাটিছে মানে এই ভাৰ্টেক্সৰ লগত কোনো কথা নাই ভাৰ্টেক্সক কটা নাই ভাৰ্টেক্সৰ মাজে কটা নাই মানে নেপক কাটিছে হয়তো এই ওপৰ নেপটোক কাটিছে বা তলৰ নেপটোক কাটিছে মানে ভাৰ্টেক্সৰ লগত প্লেনখন জড়িত হোৱা নাই মানে when the plane cuts the naps নেপক কাটিছে হয়তো ওপৰ নেপকো কাটিব পাৰে তলৰ নেপকো কাটিব পাৰে বা দুইটা একেলগেও কাটিব পাৰে হেতু কেছ কনসিডাৰ কৰিম বাট not at the vertex কিন্তু ভাৰ্টেক্সটো আমি কনসিডাৰ নকৰো ভাৰ্টেক্সক কাটিছে বুলি কনসিডাৰ নকৰো হেতু হৈছে প্ৰথম কেছ হয় না কেছ 1 ঠিক তেনেকৈ পাছত আমি অলপ দেই পাছত শিকিম কেছ 2 কেছটোত কি শিকিম এই যিখন প্লেনৰ কথা পঢ়ি আছো যিখন প্লেনে কাটিব এই প্লেনখনে মানে ভাৰ্টেক্সৰ মাজে কাটিছে বুলি পঢ়িম এতিয়া আমি যিবোৰ পঢ়ি থাকিম মানে যিকিটা কেছ এতিয়া কেছ 1ত পঢ়িম হেকিটাত ভাৰ্টেক্সৰ মাজে কাটিছে বুলি নপঢ়ো কথাটো বুজি পাইছা না হেকাৰণে লিখিছো বাট নট এট দা ভাৰ্টেক্স when the plane cuts the naps মানে নেপক কাটিব দুইটা নেপকো কাটিব পাৰে বা এনেকে এটা সিঙ্গল নেপকো কাটিব পাৰে হেতু বেলেগ কথা কিন্তু ভাৰ্টেক্সৰ মাজে নেকাটে হেকাৰণে ভাৰ্টেক্স আসলে এটো ভাৰ্টেক্সৰ মাজে নেকাটে আৰু তাৰ ভিতৰতে কেছ 1 টো হল কি বিটা মানে কি প্লেনখন আৰু এক্সিছৰ মাজৰ এংগুল সেই এংগুলটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী দেখিছানে মানে যদি আমি প্লেনখন যদি পাৰপেন্ডিকুলাৰকে কাটো মানে কোনটোক যদি পাৰপেন্ডিকুলাৰকে কাটো তেতিয়া যেটো হ'ব figure he figure to have circle কথাখিনি বুজি পালা is there any difficulty সোৱা obviously অকমান নিজৰ ফালৰ পৰা ইমাজিনেশন কৰিবই লাগিব হলো মই চেষ্টা কৰিম আৰু ক্লাছটো শেষ হোৱালৈকে চাবা কোন কথাবোৰ বুজি পাইছা না পা আৰু ক্লাছটো মানে অকমান গোটে ক্লাছটো শেষ হ'লে দিবা বুজি পাইছা না পা হলো এতিয়া সোৱা বস্তুখিনি বুজি পাইছা না বাকি সকলে বুজি পাইছা না স্যার প্লেনখন থাকিলেহে বিটাটো সৃষ্টি হ'ব কি কৈছা প্লেনখনৰ কাৰণে বিটাটো সৃষ্টি হৈছে প্লেনখনৰ কাৰণে বিটাটো সৃষ্টি হৈছে obviously বিটা মানে কি বিটা ইজ দা এংগল বিটুইন দা প্লেন এন্ড দা এক্সিস obviously আৰু কাবা কিবা ডাউট এনিথিং এলস আছে নেকি বা তেন্তে আমি গম পালো সাৰ্কুলটো কেতিয়া প্ৰডিউস হ'ব যেতিয়া beta value 90 degree hobo what is beta is the angle between the axis and the plane আৰু হে beta 90 degree হোৱা মানে obviously alpha কৈ ডাঙৰ হ'বই কাৰণ alpha টো কিমান টিকলুকে আছে হউকে আছে দেখা নাই সো beta টো ডাঙৰ হ'বই alpha কৈ হেকানে লিখিছে alpha is less than beta equal to 90 ঠিক আছে মই নেক্সট লৈ যাব পাৰো নে এটো হ'ল ফিগাৰটো ড্ৰ কৰিলা নে পাছতে কিলা থলা কৰিলা বা ভাল কথা তোমালোকে তো বহুত ধুনীয়া ছবি আঁকা কোনো প্ৰবলেম নাই আগে ফিগাৰ গুচি আহিলে মেনেজমেন্ট বেয়া হৈছে 2 নম্বৰটো লিখা when beta equal to alpha এখিনি একদম মানে কি কয় ফাউন্ডেশন হয় এখিনি কথা বুজি পোৱা আছে লেসনটো মানে ইন্টারেস্টিং লাগিব নহলে লেসনটো কি পঢ়ি আছো কেলে পঢ়ি আছো লাগিব সো ফাউন্ডেশন সো ইমান ডিটেইলছত বিগিনিং বা নকয় ম্যাক্সিমাম কলেজত নপঢ়ায় একদম ডাইৰেক্ট সাৰ্কুলৰ পৰা ষ্টাৰ্ট কৰিব অকমান ক'ব আৰু কিন্তু তোমালোকক মই ধুনীয়া একদম ফিগাৰ সহায়ত বুজাই আছো সো অকমান মন দিয়া বুজি পাবা চেপ্টাৰটো সেকেন্ডটো লিখিছো when beta equal to alpha the section is a parabola
মানে কি ক'লে মানে ক'লে যে বিটা বিটা মানে কি আছিলে হোৱাট ইজ দ্য বিটা বিটা ইজ দ্য এংগুল বিটুইন দ্য প্লেন এণ্ড দ্য এক্সিছ বিটা আৰু যদি আলফাটো যদি সমান হয় মানে আমি বিটা মানে কি বিটাটো কাৰ ওপৰত ডিপেণ্ড কৰিব কোৱাচোন বিটাটো কাৰ ওপৰত ডিপেণ্ড কৰিব প্লেনখন তুমি কেনেকৈ কাটিছা প্লেনখন যদি সমানকৈ কাটা বিটাটো কিমান হ'ব 90 ডিগ্ৰী হ'ব প্লেনখন যদি তুমি হেলনীয়াকৈ কাটা বিটা ভেলুটো বেলেগ এটা হ'ব প্লেনখন যদি তুমি এনেকৈ লোৱা বিটা ভেলুটো বিটা প্লেনখন যদি এনেকৈ লোৱা তেন্তে বিটা ভেলুটো এইটো হ'ব হয় না বিটা এইটো হ'ব তেতিয়া 90 ডিগ্ৰী নহয় এইটো বিটা হ'ব যদি প্লেনখন যদি তুমি এনেকৈ লোৱা তেতিয়া বিটা এইটো হ'ব মানে তুমি প্লেনখনৰ পজিশ্যনৰ ওপৰত বিটাটো ডিপেণ্ড কৰিব চ' বিটাই সদায় ডিচাইড কৰিব প্লেনখন তুমি কেনেকৈ কাটিছা সেইটো কথা ক'ব সদায় বিটাই যদি তুমি সমানকৈ কাটা অবভিয়াছলি বিটা ভেলু 90 ডিগ্ৰী হ'ব ঠিক আছে তুমি যদি এনেকৈ কাটা তেন্তে বিটা ভেলু কোনটো হ'ব বিটা ভেলু এইটো হ'ব তো বিটা ভেলু কোনটো কাৰণ বিটা মানে কি আছিলে বিটা ইজ দ্য এংগুল বিটুইন এক্সিছ এণ্ড দ্য প্লেন বিটা এইটো হ'ব যদি তুমি এনেকৈ কাটা তেন্তে বিটা কোনটো হ'ব বিটা এইটো হ'ব কাৰণ এক্সিছ আৰু প্লেনখনৰ মাজৰ এংগুল এইটো তেন্তে এতিয়া আমি শিকিছোঁ হুৱেন বিটা ইকুৱেল টু আলফা যদিহে বিটা আৰু আলফা সমান হয় তেতিয়া কি হ'ব তেন্তে আমি যদিহে বিটা ইকুৱেল টু আলফা হয় তেতিয়া যিটো ছেকশ্যন হ'ব সেই ছেকশ্যনটোক ক'ব পেৰাবোলা ছেকশ্যনটো কি বুলি ক'ব পেৰাবোলা এইটোক আণ্ডাৰলাইন কৰি দিব পেৰাবোলা তেন্তে দুটা ফিগাৰ গম পালোঁ প্ৰথমটো চাৰ্কুলৰ কথা আমি আগৰ পৰাই গম পাইছিলোঁ এতিয়া আমি নতুনকৈ এটা ফিগাৰ কথা গম পালোঁ সেইটো হৈছে পেৰাবোলা এতিয়া এইটো ফিগাৰটো চোৱা এতিয়া এইটো প্ৰথম কথাটো ফিগাৰটো গম পালোঁ এইটো এটা ডাবল নে ৰাইট চাৰ্কুলাৰ কোণ হয় ইয়াত এইটো আলফা মানে একেই ছেমি ভাৰ্টিকেল এংগুল বা ইয়াক আলফাক আমি বেলেগকৈ এনেকৈ ক'ব পাৰোঁ আলফা হ'ল এক্সিছ আৰু জেনেৰেটৰ জালৰ মাজৰ এংগুল হয়নে এইটো আলফা এতিয়া ইয়াত প্লেনখন মই ক'লোঁ নহয় প্লেনখনে কেনেকৈ কাটিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বিটা ভেলুটো এতিয়া প্লেনখন মানে যদি এনেকুৱাকৈ কাটিছে যাতে আলফা আৰু বিটা ভেলু সমান হয় যদিহে আলফা 45 ডিগ্ৰী হয় বিটাও 45 ডিগ্ৰী হয় তেতিয়া যিটো ফিগাৰ জেনেৰেট হ'ব ভিতৰত সেই ফিগাৰটো হ'ব কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ এটা ফিগাৰ হ'ব আৰু ইয়াত তোমালোকে এটা কথা আৰু এটা আঁকি ল'বাচোন তলত এনেকৈ চাৰ্কুল বুলি দেখাই দিবা ইয়াত তলত এনেকৈ চাৰ্কুল বুলি দেখাই দিবা এই ফিগাৰটো তলত চাৰ্কুল বুলি দেখাই দিবা তেতিয়া গম পাবা এইটো চাৰ্কুল এইটো হ'ল চাৰ্কুল আগৰ যিটো আঁকিছিলা তেন্তে ইয়াত এইটো যিটো ফিগাৰ কটাৰ ফলত যিটো ফিগাৰ জেনেৰেট হ'ব সেইটো এনেকুৱা ধৰণৰ ফিগাৰ হ'ব কিছুমান এনেকুৱা ধৰণৰ ঠিক আছে বা এনেকুৱা ধৰণৰ হয় এইবোৰ কয় পেৰাবোলা এইবোৰ বিষয়ে আমি ডিটেইলছত একদম গৱেষণা কৰিম সেইবোৰ চিন্তা নকৰিবা জাষ্ট ফিগাৰটো এনেই অকণমান আইডিয়াটো লোৱা কেনেকুৱা ধৰণৰ ফিগাৰ হ'ব এনেকুৱা ধৰণৰ মানে ইউটো টাইপৰ আৰু ইউ মানে আৰু তেনেকুৱা টাইপৰ আৰু তোমালোকে 10ত পাইছিলা তোমালোকে যদি 10ত অংকখন ডিটেইলছত পঢ়িছিলা চেপ্টাৰ নম্বৰ বহুপদ চেপ্টাৰটোত আছিলে অধিবৃত্ত পাইছিলা অধিবৃত্ত বুলি বহুপদ চেপ্টাৰটো প্ৰথম ছেকেণ্ড পেজখনতে আছিলে যদি ডিটেইলছত অংক পঢ়িছিলা পাইছা অধিবৃত্ত আমি 10ত যে এটা কথা পাইছিলোঁ a² + bx মই যিমানটো ডিটেইলছত পঢ়াওঁ মইতো কওঁৱেই 10ত এইটো মানে ইয়াৰ লৈখিক উপস্থাপন কেনেকুৱা হয় এটা অধিবৃত্ত হ'ব হয়তো এনেকুৱা নহয়তো এনেকুৱা যদি a ভেলু গ্ৰেটাৰ দেন 0 হয় তেতিয়া এনেকুৱা ওপৰলৈ মুখ খোলা হ'ব সেইটো কথা স্পষ্টকৈ লিখা আছে কিতাপখনত a ভেলু লেছ দেন 0 হ'লে তললৈ মুখ খোলা হ'ব মনত পৰিছে নাই তললৈ তোমালোকৰ মনত পৰিছে নাই বাকীসকলৰ 10ত আছিলে এটা যদি ডিটেইলছত পঢ়িছা মানে এইখিনি যদি মন দিছা মানে গম পাইছা ডিটেইলছত 10ত পঢ়িছিলা মানে সেইটোৱে সেই ফিগাৰটোৱে হয় সেইটোকে ইংলিছত কয় পেৰাবোলা পেৰাবোলা অসমীয়া নামটো গম পালোঁ এইটো কি বুলি কয় অধিবৃত্ত এইটোক কয় অধিবৃত্ত দৰকাৰ নাই বাৰু অধিবৃত্ত তেন্তে ইয়াত কাটিছে কেনেকৈ চোৱা এই ফিগাৰটো আছে 3D ফিগাৰ তাক আমি প্লেনখনে এনেকুৱাকৈ কাটিছোঁ আলফা আৰু বিটা ভেলু সমান হৈছে বিটা মানে কোনটো চোৱাচোন বিটা হৈছে এই প্লেনখন মানে প্লেনখনৰ মাজে তুমি এটা লাইন কনচিডাৰ কৰিবা এটা লাইন আছে আৰু এতিয়া প্লেনখনে কৰা এংগুল বুলি ক'লে আমি কোনটো বুজিম প্লেনখনৰ মাজে ধৰিলে এডাল লাইন গৈছে এইডাল লাইন কাৰণ গোটেইখন প্লেনখন হ'ল এইখন এতিয়া প্লেনখনে কোনটো এংগুল কৰিছে সেইটো কেনেকৈ গম পাম সেইটো চাব হ'লে তুমি প্লেনখনৰ মাজে এডাল সমানকৈ লাইন গৈছে বুলি কনচিডাৰ কৰা এইডাল লাইনডাল কনচিডাৰ কৰিলোঁ মই বেলেগ এটা ফিগাৰ দেখাইছোঁ বাৰু এতিয়া সেই সদায় সেই এংগুলটো চাব হ'লে প্লেনখনৰ মাজে এটা লাইন গৈছে বুলি কনচিডাৰ কৰিবা আৰু এক্সিছডালটো আগৰ পৰা চিনিয়ে পোৱা এক্সিছডাল কোনডাল আছিলে এইডাল আছিলেনে মই বেলেগ এডাল লাইন লৈ হেৰি লৈছোঁ এক্সিছডালটো চিনিয়ে পোৱা এক্সিছডালটো নাপাওঁ বুলি কৈ নিদিবা কোনটো ফিগাৰ লওঁ এইটো লওঁ এক্সিছডাল এই নীলাডাল এতিয়া এই ক'লাডাল হ'ল মই প্লেনখনৰ মাজেৰে এডাল লাইন প্লেন মানে কি প্লেন মানে এটা ছেট অফ মানে ষ্টেট লাইন নহয় নি প্লেন মানে ঢেৰ ষ্টেট লাইন আছে এখন প্লেন মানে কিনো
প্লেন মানে একদম যদি জেনেৰেলাইজ আমি মেথছৰ ভাষাত ক'ব বিচাৰোঁ ঢেৰ এনেকুৱা ষ্ট্ৰেট লাইন আছে তাৰে মই এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিছোঁ এই কোলাডাল মাজত লৈছোঁ আৰু জেনেৰেলি কোলাডাল সেই কোলাডাল আৰু তাৰপৰা এই এক্সিছডাল ধৰি লোৱা এই নীলাডাল সিহঁতৰ মাজৰ এংগুলটো এতিয়া চোৱা সিহঁতৰ মাজৰ এংগুলটো এইটো এই বিটাটো হয়নে এইটো এতিয়া দেখিছেনে এইটো বিটা হয়নে এইটো কথাটো বুজি পালা নাই এতিয়া বুজি পালা নাই বুজি পালা নাই সকলোৱে অঁ এই বিটা আৰু আলফা ভেলু যদি সমান হয় তেতিয়া ফিগাৰটো এনেকুৱা টাইপৰ প্ৰডিউচ হ'ব মই যিটো আঁকি দেখালোঁ এই ফিগাৰটো প্ৰডিউচ হ'ব এই ফিগাৰটোকে কয় পেৰাবলা অথনি প্লেনটো মানে এই ছবিটো চাবলৈ দিগদাৰ হৈছিলে এনেইটো চোৱা মই সেইটো কথা অথনি নক'লোঁ চাগে এতিয়া প্লেনে কৰা এংগুলটো চাব হ'লে চোৱা তাৰ মাজে এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰা ষ্ট্ৰেট লাইন এইডাল এই ডট ডটে দেখাইছে যে দেখিছা নাই ষ্ট্ৰেট লাইনডাল কনচিডাৰ কৰা এডাল ষ্ট্ৰেট লাইন এইডাল ৰঙাডাল প্লেনখনৰ মাজে মই এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিলোঁ আৰু এক্সিছডালটো আগৰ পৰা চিনি পোৱাই এইডাল তেন্তে সিহঁতৰ মাজৰ এংগুল কোনটো হ'ল এইটো হ'ল এইটো বিটা হ'ব আৰু বিটা বুলি অভিয়াছলি 90 ডিগ্ৰী দেখিছা কথাটো এইবাৰ বুজি পালা নাই যিসকলে আগৰ পৰা কনফিউজ আছিলে বুজি পালা নাই সকলোৱে কোৱা আকৌ কিবা কিবি তেতিয়াহে গম পাম এইবোৰ ঠিক আছে ঠিক আছে তেন্তে মই ইয়াত ঢেৰ আগবাগ কৰিলে এইবোৰ মোহাৰি দিছোঁ তেন্তে ইয়াত যিটো ফিগাৰ ভিতৰত হ'ব সেই ফিগাৰটোকে ক'ব পেৰাবোলা আমি এটা এটাকৈ ডিটেইলছত ডিছকাছ কৰিম জাষ্ট ফিগাৰটো এইডোখৰলৈকে আঁকি লোৱা অঁকা হ'লনি ফটাফট হৈ গ'ল আজি মেনেজমেণ্ট বেয়া হৈছে ছবিবোৰ আগে আগে গুচি আহিছে জ্বৰ হৈছিলে ভাল পাইছোঁ বাৰু কি ক'বা জ্বৰ ডিঙি বিষ মাতোতো নাছিলেই ভবা ভবাই হৈছে মই তোমালোকক কেইবাকেইদিন কৰা নাই কাৰণে আজি কৈছোঁ তোমালোকৰ পৰীক্ষা মই শুই থাকিলোঁ এতিয়া গম পাইছোঁ ক্লাছ হৈ আছে আজি ক্লাছটো কৰি উকা উকা লাগিছে হে উকা উকা লাগিছে কেলে মোৰ নাই যে মই এনেই কেমেৰাটো অফ কৰিছোঁ বাকী অন্য একো নাই ৰ'বা নাই এনেই এনেই কেমেৰাটো আজি মানে হেৰি স্বাস্থ্য বেয়া নাই নেক্সট চোৱা মই কেমেৰা নেক্সটটো কি পাব লাগিব ইলিপছ পাব লাগিব হুৱেন আলফা লেছ দেন বিটা লেছ দেন 90 ডিগ্ৰী দেন দ্য ফিগাৰ বা দেন দ্য ছেকশ্যন is ellipse আজি বোৰ্ডখন অকমান বেলেগ বেলেগ লাগিছে না না লগা নি স্যার বগাব লাগিছে স্যার লাগিছে অকমান ৰল বেলেগ বেলেগ এখন আজি স্যার এখন মুহাই দিছে আজি মুহাই দিছে স্যার নেক্সট কি লিখিলো তেন্তে when alpha less than beta less than 90 degree then the figure will be ellipse মই ক'লো আমি চাৰিটা ফিগাৰ পঢ়িম এই মানে চেপ্টাৰটোৰ সদ্যহতে প্ৰথমটো পঢ়িম কি পঢ়িম সাৰ্কুল অবভিয়াছলি সাৰ্কুলটো কেতিয়া ফৰ্ম হ'ব মই ক'লোৱে যেতিয়া আলফা কেতিয়া হ'ব মনত আছে না আলফা লেছ দেন বিটা ইকুৱেল টু 90 ডিগ্ৰী বেসিক্যালি ক'ব গ'লে বিটা ভ্যালু যদি 90 ডিগ্ৰী হয় মানে প্লেনখনে কৰা এংগুল মানে বিটা ভ্যালুটো যদি 90 ডিগ্ৰী হয় তেতিয়া সাৰ্কুল হ'ব যদিহে আলফা ইকুৱেল টু বিটা হয় তেতিয়া কি হ'ব ইলিপছ হ'ব ইলিপছ নহয় সৰি মই ভুল কৈছোঁ স্যাৰ পেৰাবোলা হ'ব পেৰাবোলা হ'ব মই মাষ্টাৰ ভুল ক'লে কেনেকৈ হ'ব নেক্সটটো আলফা লেছ দেন বিটা হ'লে মানে বিটা ভ্যালুটো যদি ডাঙৰ হয় আলফাতকৈ আৰু লেছ দেন 90 মানে বিটা ভ্যালু ডাঙৰ হ'ব হয় কিন্তু 90 তকৈ সৰু হ'ব লাগিব প্ৰথম কেছটোত কি আছিলে আলফা প্ৰথম কেছটোতো আলফা লেছ দেন বিটা আছিলে কিন্তু বিটাটো ইয়াত 90 ডিগ্ৰী আছিলে কিন্তু ইয়াত বিটাটো 90 তকৈ সৰু হ'ব লাগিব যদিহে হেতু কেছ হয় তেতিয়া ইলিপছ হ'ব মানে ফিগাৰত যদি চাওঁ এইটো ফিগাৰ ইয়াত চোৱা এতিয়া আমি প্লেনখন এনেকুৱাকৈ কটুৱাব লাগিব বা এনেকুৱাকৈ কাটিছে বুলি ধৰিব লাগিব মানে কণ্ডিশ্যন কোনটো ছেটিছফাই কৰিব লাগিব এইটো কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব মানে আলফা মানে কি আছিলে সেমি ভাৰ্টিকেল এংগুল কোনটো আছিলে এইটো মানে কোনটো দেখাই নাই চাগে এইটো মানে এইটো হ'ল আলফা আৰু বিটা মানে কি আছিলে বিটা মানে প্লেনখন আৰু এক্সিছৰ মাজৰ এংগুল আকৌ কৈছোঁ বিটা মানে কি আছিলে প্লেনখন আৰু এক্সিছৰ মাজৰ এংগুল একদম যদি আৰু ধুনীয়াকৈ দেখাবলৈ যাওঁ প্লেনখনটো দেখিছা এখন এতিয়া এংগুল চাব হ'লে কি কৰিব কৈছিলোঁ প্লেনখনৰ মাজে এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিব কৈছিলোঁ এইডাল ৰঙাডাল কৰিলোঁ প্লেনখনৰ মাজে এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিলোঁ এডাল ৰঙাডাল এডাল এক্সিছডাল এতিয়া দেখাই লোৱা এক্সিছডালো মই দেখাই লওঁ ৰ'বা
এডাল মই হালধীয়াডাল ধৰিলা এক্সিছডাল এটা তুমি নিজে চোৱা এটা ৰঙা আৰু হালধীয়াডালৰ মাজৰ এংগুল কোনটো ঠিক আছে ৰঙা আৰু হালধীয়াডালৰ মাজৰ এংগুল কোনটো হয়নে তেন্তে যদিহে আলফা ভ্যালুটো ইয়াত যদি তুমি কনসিডাৰ কৰা তুমি যদি এনেকুৱাকৈ কাটা মানে কি হ'ব লাগিব আলফা ভ্যালুটো বিটাতকৈ সৰু হ'ব লাগিব আৰু বিটাতকৈ সৰু হ'ব হয় কিন্তু বিটা ভ্যালুটো নিজে হি 90 তকৈ সৰু হ'ব লাগিব অবিয়াসলি এটো 90 তকৈ সৰু হ'ব এই ফিগাৰটো ৰঙা এই এংগুলটো চাচোন 90 তকৈ সৰু হ'ব তেতিয়া যেটো ফিগাৰ জেনেৰেট হ'ব হেতু হ'ব এলিপ্স হ'ব বা এটো এলিপ্স বুলিও কয় কোনবাই এলিপ্স মই এলিপ্স বুলি কওঁ আৰু এলিপ্স হ'ব তেন্তে আলফা লেস দেন বিটা লেস দেন 90 ডিগ্ৰী হলে যেটো ফিগাৰ জেনেৰেট হ'ব হেতুই হ'ব এলিপ্স মানে ফিগাৰটো যদি আমি ইয়াত তলত আকি দেখাও ফিগাৰটো যদি আমি তলত 2D আকি দেখাও এনেকুৱা ধৰণৰ ফিগাৰ এলিপ্টিকেল বুলি কয় যে আমাৰ সূৰ্য চাৰিফালে পৃথিৱী মানে গতিটো কেনেকুৱা একদম ফুল ঘূৰণীয়া নহয় না হয় না হেতু কথাটো জানাই সকলে হে সূৰ্য হেতুকে এলিপ্টিকেল বুলি কয় মানে সূৰ্য চাৰিফালে পৃথিৱীয়ে যেটো মানে হেৰিত ঘূৰে হেতু এলিপ্টিকেল একেটা বস্তু কি বুলি কয় অসমীয়াত কি বুলি কয় কোনে কৈছিলা মই নাজানো কি কয় অধিবৃত্ত নি জানো অসমীয়াত এক্সাক্ট নাজানো কিন্তু ইংলিছত এলিপ্টিকেল মোশন হেৰি বুলি কয় এটো এলিপ্টিকেল পাথ বুলি কয় একেটাই এই ফিগাৰটোৱে হয় এটো কি হয় ইলিপ্স এনেকুৱা মানে হাঁহৰ কণীটো টাইপৰ আৰু এক্সাক্ট নহ'ব পাৰে সাপ মানে বলে হে কি কৈছা অকমানহে বলে বোলো হাঁহৰ কণীটো মানুহটো অকমানহে বলে তেনেকুৱা ফিগাৰটো ডাঙৰ কৰি পেলাই খুৱাই হা ফিগাৰটো ড কৰিলা নে কন্ডিশনখিনি অলপ অলপ মনত ৰাখি যাবা বাকি অংক কোডে কন্ডিশনবোৰ নালাগে বেসিক আন্ডাৰষ্টেণ্ডিংৰ কাৰণে কন্ডিশনখিনি লাগে সাৰ্কুল কেতিয়া হ'ব আলফা লেস দেন বিটা ইকুৱেল টু 90 ডিগ্ৰী হলে এনে আৰু এখিনি জানিব লাগে এবোৰ এন্টেন্সত সহায় কৰিব এনেকে বোৰ্ডত নেলাগিলো থাকিলে কি কেছ বা থাকিলে কোনটো কেছ থাকিলে তোমালোকে নিজে কৈ পাইবা থাকিলে কোনটো থাকিলে আমি আলফা লেস দেন বিটা লেস দেন 90 পঢ়িলো আলফা ইকুৱেল টু বিটা পঢ়িলো আলফা লেস দেন বিটা পঢ়িলো আৰু এটা কেছে থাকিলে কি থাকিলে বাও কোৱাচোন এনি আইডিয়া স্যার হাইপারবোলা না হাইপারবোলা থাকিলে এই এংগুল হিচাপে চাব গলে কি থাকিলে এটা কন্ডিশন পঢ়িলো আলফা লেস দেন বিটা এটা পঢ়িলো আলফা ইকুৱেল টু বিটা এটা পঢ়িলো আলফা লেস দেন বিটা লেস দেন 90 আৰু কি থাকিলে ওলাই আছে গ্ৰেটাৰ দেন থাকিলে আলফা গ্ৰেটাৰ দেন বিটা থাকিলে এটো থাকিলে আৰু কি থাকিলে হয় না এটো থাকিলে এটো ফিগাৰটো দৰকাৰ হল নে বুজি পাইছা না এডখলৈকে অলপ চলপ মালমুত্ৰ সোমাইছে না মাথাত না বাউন্স ঠিক আছে ঠিক আছে অলপ চলপ ও মাই গড অলপ চলপ মানে কেনেকৈ হ'ব মই কৈছোঁ না ক্লাছটো একদম কোন হেৱালি কৈছে নে না ক্লাছটো শেষলৈকে নিজে কনচিডাৰ কৰিবা সোমাইছে না সোমা এতিয়া ক্লাছটো যিহেতু বাকী আছে অলপ দেৰি চ' চাই লোৱা ক্লাছটো বুজি পাই যাব পাৰা লাষ্টলৈকে ঠিক আছে যদি কনফিউজ থাকে তেতিয়া মই একদম লাষ্টত হৈ দিম নে এইটো কি হ'ব তেনে এইটো ইলিপ্স ক্লাছটোত এতিয়া বাকী আছে কণ্টেণ্ট আজি কৈছোঁ না আমাৰ বাজেট বেছি বুলি নেক্সট চাই নেব হ'ব when 0 less than beta less than alpha basically কোনটো কন্ডিশন এটো আলফা গ্ৰেটাৰ দেন বিটা বেসিক্যালি এটুকে আৰু এনেকে লিখিছে আৰু কিতাপী ভাষাত মই তোমালোকৰ কিতাপ ফলো কৰিছো কাৰণে লিখিছো এনেকে লিখিছো আৰু এটো ইয়াত নহয় এটো আলফা স্ট্ৰিকলি গ্ৰেটাৰ দেন বিটা হ'ব এটোই হ'ব মানে এই কথাটোকে এনেকে লিখিছে দা প্লেন cuts both the naps and the curves of intersection is hyperbola বিটা দিলেও হাইট কিমান হ'ব পাৰে এনেকুৱা কিবা ৰুল আছে নেকি তেনেকুৱা কোনো ৰুল নাই বিটা ভ্যালু হাইট কিমান লাগে হ'ব পাৰে মানে ইয়াত
ইয়াত কি মানে বিটা ভেলু হাইষ্ট তেনেকুৱা কোনো ৰুল নাই মানে এই ফিগাৰখিনিৰ ওপৰত কনচিডাৰ কৰি কোৱা যদি বিটা ভেলু হাইষ্ট 90লৈকে হ'ব পাৰে এনেকৈ যদি ক'ব বিচাৰোঁ এই ফিগাৰখিনি কিন্তু বিটা ভেলু আৰু চেঞ্জ কৰিব পাৰিবা তেতিয়া ফিগাৰবোৰ বেলেগ কিবাও জেনেৰেট হ'ব পাৰে কিন্তু সেইখিনি আমি এতিয়া 11 লেভেলত পঢ়িব নালাগে কিন্তু তোমালোকৰ লেভেলত ক'ব গ'লে ইয়াত যিমানখিনি পঢ়িছোঁ বিটা ভেলু হাইষ্ট 90লৈকে হৈ আছে কিন্তু তাতকৈ ইয়াতোতো অভিয়াছলি বিটা ভেলুটো আলফাতকৈ সৰু আৰু ইয়াতোতো হ'ব পাৰিলেহেঁতেন নাই 90তকৈ ক'ব নোৱাৰা কাৰণ ইয়াত যদি তোমাৰ আলফা ভেলু ধৰি লোৱা ইয়াত বিটা ভেলু 0তকৈ ডাঙৰ বুলিয়ে কৈছে 90তকৈও ডাঙৰো হ'ব পাৰে ক'ব নোৱাৰি তেনেকুৱা কণ্ডিশ্যন নাই হ'ব পাৰে ক'ব নোৱাৰি মই এই কণ্ডিশ্যনটো চোৱা নাছিলোঁ এই কণ্ডিশ্যনটো মতে চাব গ'লেতো বিটা ভেলু ডাঙৰ হ'ব পাৰে তেন্তে হুৱেন যদি এই কণ্ডিশ্যনটো হয় দ্য প্লেন কাষ্ট দ্য both নেপ এণ্ড দ্য কাৰ্ভছ অফ দ্য ইণ্টাৰছেকশ্যন ইজ হাইপাৰবোলা কি ক'লে যদিহে আলফা ইজ গ্ৰেটাৰ দেন বিটা হয় মানে আলফা ভেলুটো যদি বিটাতকৈ ডাঙৰ হৈ যায় আলফা মানে কি আছিলে আলফা মানে আছিলে সেমি ভাৰ্টিকেল এংগুল মানে এক্সিছ আৰু জেনেৰেটৰ মাজৰ এংগুল আৰু বিটা মানে কি আছিলে বিটা মানে প্লেন আৰু এক্সিছৰ মাজৰ এংগুল সেই আলফাটো যদি ডাঙৰ হৈ যায় কাতকৈ ডাঙৰ হৈ যায় বিটাতকৈ যদি ডাঙৰ হৈ যায় তেতিয়া যিটো ফিগাৰ জেনেৰেট হ'ব সেই ফিগাৰটো হাইপাৰবোলা হ'ব তাতে এটা কথা কৈ দিছে আলফা যেতিয়া বিটাতকৈ ডাঙৰ হৈ যাব তেতিয়া এই প্লেনখন যিখন প্লেনৰ দ্বাৰা আমি কাটিছোঁ সেই প্লেনখনে দুটা নেপকে কাটিব আমি যে অথনিৰ পৰা এটা নেপক কাটিছে ধৰিছোঁ ইয়াতো এটা নেপক কাটিছে আপাৰ নেপক কাটিছে ইয়াতো এটা নেপক কাটিছে ইয়াতো কি কৈছে এটা নেপক কাটিছে অকণমান তোমালোকক মই ফিলটো দিছোঁ চোৱা প্ৰথম ফিগাৰটোত কি হৈছে অকণমান কথাটো নিজৰ ফালৰ পৰা বুজিব চেষ্টা কৰা প্ৰথম ফিগাৰটোত প্লেনখন একদম পাৰ্পেণ্ডিকুলাৰকৈ কাটিছে হয় নহয় চোৱাচোন প্ৰথম ফিগাৰটো একদম প্লেনখন পাৰ্পেণ্ডিকুলাৰকৈ কাটিছে ছেকেণ্ড ফিগাৰটোত প্লেনখন অকণমান হেলনীয়া হৈ গ'ল চোৱাচোন এনেকুৱা হেলনীয়া কৰি দিলে থাৰ্ড ফিগাৰটোতো একে প্লেনখন হেলনীয়া হৈ আছে আৰু ফ'ৰ্থ ফিগাৰখনত আৰু যদি হেলনীয়া হৈ যায় মানে আলফা গ্ৰেটাৰ দেন বিটা হৈ যায় তেতিয়া দুইটা নেপকে কাটিব ওপৰ নেপটোকো কাটিব প্লেনখনে তলৰ নেপটোকো কাটিব মানে ফিগাৰটো ক'ব গ'লে এইটো এনেকুৱা ধৰণৰ হ'ব আলফা ভেলুটো যদি ডাঙৰ হৈ যায় এইখিনি 3Dত একচুৱেলি ভিজুৱেলাইজেশ্যনটো বেছিকৈ আহিব এনেকৈ কৈ থাকিলে তোমালোকৰ অকণমান বুজি পোৱাত অকণমান প্ৰব্লেম হৈ আছে গম পাইছোঁ কিন্তু এইটো কথা মনত ৰাখা যেতিয়া আলফা ভেলুটো বিটাতকৈ ডাঙৰ হৈ যাব মানে আলফা ভেলু মানে এইটো এক্সিছ আৰু জেনেৰেটৰ মাজৰ এংগুলটো যদি বিটাতকৈ ডাঙৰ হৈ যাব আৰু তেতিয়া বিটা মানে কি আছিলে বিটা মানে এই প্লেনখনৰ মাজে এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিছোঁ এডাল ৰঙাডাল ষ্ট্ৰেট লাইন এই ফিগাৰটো অকণমান খেলি মেলি হৈছে হয় নাই চোৱা বাৰু একো নাই ৰঙাডাল ষ্ট্ৰেট লাইন তাৰপৰা এইডাল হ'ল এক্সিছ হালধীয়াডাল এক্সিছ তেন্তে তাৰ মাজৰ এইটো হ'ল বিটা আৰু এইটো হ'ল আলফা ভেলুটো যদি বিটাতকৈ ডাঙৰ হৈ যায় তেতিয়া যিকেইটা ফিগাৰ প্ৰডিউচ হ'ব সেই ফিগাৰটো এনেকুৱা টাইপৰ হ'ব এই ফিগাৰটো এটা ফিগাৰ এইটো এটা ওপৰটো এইটো এটা এইকেইটাকে কয় হাইপাৰবোলা আমি যদি ধুনীয়াকৈ আঁকিবলৈ যাওঁ এনেকুৱা টাইপৰ ফিগাৰ হয় দুটা হ'ব একেলগে দুটা হ'ব ওপৰ নেপটোৰ পৰা এটা হ'ব তলৰ নেপটোৰ পৰা এটা হ'ব এনেকুৱা ধৰণৰ একেলগে দুটা হয় হাইপাৰবোলা বুলি ক'লে একেলগে দুটা হয় কাৰণ তাত প্লেনখনে একে সময়তে মানে দুইটা নেপকে কাটে প্লেনখনে কি কয় একে সময়তে দুটা নেপক কাটে এইটো হ'ব হাইপাৰবোলা অকণমান কথাখিনি মই কৈছোঁ কাৰণ এইখিনি 2Dত আঁকি আছোঁ যিহেতু সেইকাৰণে অভিয়াছলি এনেকৈ বুজাবলৈ দিগদাৰ হয় হাইপাৰবোলা এইবোৰ নিচিনাই হয় ইউ টাইপৰ হয় কি কৈছোঁ যদিহে প্লেনখনে এনেকুৱাকৈ কাটে যাতে আলফা ভেলুটো ডাঙৰ হৈ যায় বিটা ভেলুটো সৰু হৈ যায় তেতিয়া সেই প্লেনখনে দুটা নেপকে কাটিব ওপৰ নেপটোকো কাটিব তলৰ নেপটোকো কাটিব তেতিয়া যিটো ফিগাৰ জেনেৰেট হ'ব সেইটো হ'ব হাইপাৰবোলা কিবা কিবি বুজি পালানে লিখি লোৱা আগে লিখি লোৱা কিবা কিবি বুজি পালানে পালা মই কৈছোঁ নহয় ক্লাছটো শেষলৈকে ৱেইট কৰা বুজি পাবা ক্লাছটো শেষলৈকে অন্ততঃ ৱেইট কৰা যিটো মই কৈছোঁ ৱেইট কৰা লিখা হ'ল নি লিখা হ'ল নি অকানা হৈছে স্ক্ৰীনশ্বট লৈ লোৱা যদি বেছি অ'কে এতিয়া আমি অথনি কেছ এটা পঢ়িছিলোঁ কেছটোত কি পঢ়িছিলোঁ যে আমি কেছ 1 লৈছিলোঁ কেছ 1ত লৈছিলোঁ যে হুৱেন দ্য প্লেন কাষ্ট দ্য নেপ বাট নট এট দ্য ভাৰ্টেক্স মানে প্লেনখনে নেপক কাটিব বুলি ধৰিছিলোঁ ভাৰ্টেক্সক কাটিব বুলি ধৰা নাছিলোঁ এইবাৰ যদি আমি কনচিডাৰ কৰোঁ আৰু তাৰ আণ্ডাৰত আমি 3টা কেছ পঢ়িলোঁ কেছ 1ত পঢ়িলোঁ এইটো পঢ়িলোঁ 4টা কেছ পঢ়িলোঁ এইবাৰ যদি আমি কনচিডাৰ কৰোঁ ভাৰ্টেক্সৰ মাজে কাটে মানে প্লেনখনে ভাৰ্টেক্সৰ মাজে কাটিছে তেতিয়া কি হ'ব তেতিয়া সেইটো পঢ়িম এতিয়া এইবাৰ আমি কনচিডাৰ কৰিম প্লেনখনে ভাৰ্টেক্সৰ মাজে কাটিছে কেছটোত লিখিবা কেছটো
সকলোৱে বুজি পাবা অকণমান ওপৰে ওপৰে যোৱা নিচিনা লাগিবই অভিয়াছলি 3D ফিগাৰ 2D দেখাই আছোঁ যিহেতু কিন্তু ক্লাছৰ লাষ্টলৈকে বুজি পাই যাবা when the plane চেষ্টা কৰিছোঁ আৰু কৰিম মই বুজাবলৈ cuts the nape at the vertex মানে প্লেনখনে যদি সেই নেপবোৰৰ ভাৰ্টেক্সক কাটে ভাৰ্টেক্স মানে কোনটো বুজি পাইছা ন যিটো কোন হ'ব কোনটো এইটো ভাৰ্টেক্সটো যদি কাটে তেতিয়া কি হ'ব ইয়াত তিনিটা কেছ এৰাইজ হ'ব একে ইয়াত তিনিটা কেছ এৰাইজ হ'ব when alpha less than beta less than 90 degree মানে এই কণ্ডিশ্যনটো হয় then the section এইখিনি ইমান ইম্পৰ্টেণ্ট নাই বাৰু এই কণ্ডিশ্যনকেইটা ইমান ইম্পৰ্টেণ্ট নাই হ'লেও দেখাই দিছোঁ যিহেতু কিতাপত আছে ইজ এ পইণ্ট এইকেইটা কণ্ডিশ্যন ইমান ইম্পৰ্টেণ্ট নাই হ'লেও মই কিতাপত আছে যিহেতু দেখাইছোঁ চোৱা যদিহে এই ফিগাৰটো এনেকুৱা ধৰণৰ হয় এইটো হ'ল ডাবল নেপ কোণ তাৰ প্লেনখনে এনেকুৱাকৈ কাটিছে যে একদম ভাৰ্টেক্সৰ মাজেৰে কাটিছে এইটো ভাৰ্টেক্স দেখিছে ন ভাৰ্টেক্সৰ মাজেৰে কাটিছে আৰু কণ্ডিশ্যন এইটো লাগিছে আলফা লেছ দেন বিটা লেছ দেন ইকুৱেল টু 90 ডিগ্ৰী এই কণ্ডিশ্যনটো লাগিছে ঠিক আছে তেতিয়া যিটো মানে ফিগাৰ জেনেৰেট হ'ব তেতিয়া ফিগাৰটো মানে প্লেন আৰু মানে কোণৰ মাজৰ ফিগাৰ কোনটো হ'ব এইটো হ'ব সেইটো এটা পইণ্ট হ'ব কাৰণ আমি অথনিৰ পৰা যিবোৰ ফিগাৰ কথা কৈ আছোঁ আমি ইণ্টাৰছেকশ্যন বিটুইন কোণ এণ্ড প্লেন চাইছোঁ কোণ আৰু প্লেনৰ মাজৰ মানে ব'ৰ্থতে থকা ফিগাৰ কেনেকুৱা হৈছে আৰু মানে এই ফিগাৰ ক'ত আছে কোণতো আছে প্লেনতো আছে সেইকাৰণে এই ফিগাৰটোৰ কথা কৈছোঁ এনেকুৱা এই ফিগাৰটোৰ কথা কৈছোঁ ঠিক তেনেকৈ ইয়াতো ক'ব গ'লে এই প্লেনখনত থকা আৰু কোণত থকা ফিগাৰ হৈছে এইটো সেইকাৰণে আমি এইটোক এলিপ্স বুলি কৈছোঁ ঠিক তেনেকৈ যেতিয়া আমি এই কোণটোক এনেকুৱাকৈ কাটিছোঁ যাতে মানে তাৰ ভাৰ্টেক্সৰ মাজেৰে গৈছে বুলি ধৰিছোঁ প্লেনখন ভাৰ্টেক্সৰ মাজেৰে গৈছে ইয়াত এনেকৈ পথালিকৈ নাই কথাটো বুজি পাইছানে এনেকৈ মানে তোমালোকে নিজে কনচিডাৰ কৰা ধৰি লোৱা দুটা বাৰ্থডে টুপি লৈছা এনেকুৱা দুটা বাৰ্থডে টুপি লৈছা বাৰ্থডে টুপি এইটো ভাৰ্টেক্স হ'ল তেন্তে ইয়াৰ মাজে এটা বস্তু কাটি দিছা তেন্তে সেইটো ইণ্টাৰছেকশ্যন পইণ্টটো কি হ'ব এটা পইণ্ট হ'ব কোনটো পইণ্টত যিটো পইণ্টত ইণ্টাৰছেকশ্যন কৰিব সেইটো কি হ'ব এটা পইণ্ট হ'ব আৰু কণ্ডিশ্যন লাগিব এইটো কণ্ডিশ্যনটো মনত নাৰাখিলে হ'ব কণ্ডিশ্যন লাগিব এইটো ইয়াত আলফা ভেলুটো কি হ'ব ছেমি ভাৰ্টিকেল এংগুলটো বিটাতকৈ সৰু হ'ব মানে বিটাটো ডাঙৰ হ'ব আৰু ডাঙৰ হ'ব হয় কিন্তু 90তকৈ সৰু হ'ব বুজি পালানে এনে কণ্ডিশ্যনটো বুজি পালানে তাৰপৰা লিখি লোৱা কথাটো এনে বুজি পালানে এইকেইটা ইমান দৰকাৰ নাই বাৰু লিখি লোৱা ঠিক আছে লিখি লোৱা হৈ গ'ল বা বৰ ফাষ্ট নেক্সটলৈ যাওঁ ঠিক আছে 2 নম্বৰটো লিখা এইকেইটা ইমান দৰকাৰ নাই কেছ 2কেইটা ইমান দৰকাৰ নাই জাষ্ট লিখি যোৱা এবাৰটো এনেই কথাখিনি বুজি পাই গ'লে হ'ব আৰু কণ্ডিশ্যনকেইটাও মনত ৰাখিব নালাগে ইউজ নহয় when beta equal to alpha then the section এনে কথাখিনি বুজি পালে হয় যাতে ভৱিষ্যতে যাতে বুজি জানা আৰু ফাউণ্ডেশ্যন কাৰোবাক হ'লেও অন্ততঃ ক'ব পাৰা যদি ক'বলগীয়া হয় ইজ এ লাইন যদি বিটা ইকুৱেল টু আলফা হয় বিটা ইকুৱেল টু আলফা মানে এনেকুৱাকৈ কাটিব যাতে বিটা ভেলুৰ লগত আলফা ভেলু সমান হ'ব আলফা মানে কি আছিলে ছেমি ভাৰ্টিকেল এংগুল এইটো ছাপ'জ আৰু বিটা মানে বিটাটো পাব হ'লে আমি প্লেনখনৰ মাজে এডাল ষ্ট্ৰেইট লাইন গৈছে বুলি কনচিডাৰ কৰিছোঁ আৰু সেই ষ্ট্ৰেইট লাইনডালে এই জেনেৰেটৰৰ লগত যিটো এংগুল কৰিছে মানে বেচিকেলি এই এংগুল তেন্তে আলফা ভেলু আৰু বিটা ভেলু যদি সমান হয় তেন্তে ইণ্টাৰছেকশ্যন পইণ্ট কোনটো হ'ব ইণ্টাৰছেকশ্যন প'ৰ্চনটো এনেকুৱা হ'বনে ইণ্টাৰছেকশ্যন প'ৰ্চনটো এনেকুৱা হ'ব তুমি যদি একদম মনতে ভাবা ধৰি লোৱা দুটা এনেকুৱা হেৰি আছে বাৰ্থডে টুপি আছে এই পইণ্টটোৰ মাজে কাটিছা ভাৰ্টেক্সটোৰ মাজেই কাটিছা আৰু ভাৰ্টেক্সটোৰ মাজে এনেকুৱাকৈ কাটিছা মানে এনেকুৱাকৈ কাটিছা এনেকৈ হেলনীয়াকৈ এনেকুৱাকৈ প্লেনখন এনেকুৱাকৈ কাটিছা তেতিয়া এডাল ষ্ট্ৰেইট লাইন টাইপৰ জেনেৰেট হ'ব মানে when beta equal to alpha then the section is a line বা is generally called straight line is a line or straight line বুজি নোপোৱা মানে কণ্ডিশ্যন এইটো লাগিব বিটা ইকুৱেল টু আলফা ইয়াত কণ্ডিশ্যনকেইটা মনত নাৰাখিলেও হ'ব মানে যিখন প্লেন লৈছা প্লেনখনৰ মাজে এডাল ষ্ট্ৰেইট লাইন এডাল গৈছে বুলি কনচিডাৰ কৰিলোঁ এইডাল প্লেনখনৰ মাজে এডাল ষ্ট্ৰেইট লাইন গৈছে এতিয়া সেই ষ্ট্ৰেইট লাইনডালে এক্সিছৰ লগত কোনটো এংগুল কৰিছে এই বিটা এংগুলটো কৰিছে এইটো আৰু ছেমি ভাৰ্টিকেল এংগুল আছিলে এইটো আলফা আৰু বিটা সমান হৈ গ'লে ইয়াত যিডাল লাইন জেনেৰেট হ'ব এইডাল এনেকুৱা এডাল ষ্ট্ৰেইট লাইন জেনেৰেট হৈছে সেইডাল বা লাইন বুজি পালা অঁকা হ'ল অঁকা নহৈছে স্ক্ৰীনশ্বট ল'লে হ'ব হ'লনে নেক্সটলৈ যাওঁ ঠিক আছে
এইকেইটা মই ক'লোঁ ন অকণমান আইডিয়াটো থাকিলে হ'ব ইমান একো জানিব নালাগে এইকেইটা কেছটোকেইটা ইমান জানিবই নালাগে দৰকাৰেই নহয় এনেই আইডিয়াটো থাকিব লাগে নেক্সটটো লিখা when beta less than alpha then the section is a pair of state state lines মানে এইটো ইয়াত মানে অকণমান কি একা বেকা হৈ যোৱা নিচিনা লাগিছে মানে হ'লেও কথাটো মন দিয়া আৰু যদিহে এইটো কণ্ডিশ্যনত কাটে এইটো কণ্ডিশ্যনত দুইটা নেপকে যদি কাটে তেতিয়া একেলগে এডাল ষ্টেট লাইন নাপাওঁ কেইবাকেইডাল ষ্টেট লাইন পাম তেতিয়া সেইকাৰণে কৈছে পেয়াৰ অফ ষ্টেট লাইন একেলগে এডাল ষ্টেট লাইন নহয় কেইবাকেইডাল ষ্টেট লাইন পাম কোনটো কণ্ডিশ্যনত কাটে বিটা লেছ দেন আলফা কণ্ডিশ্যনত কাটে আৰু দুইটা নেপকে কাটিব লাগিব তেতিয়া যিকেইটা মানে তেতিয়া যিবোৰ ফিগাৰ পাম সেই ফিগাৰবোৰ এনেকুৱা ধৰণৰ ষ্টেট লাইন পাম এডাল নহয় কেইবাকেইডাল পাম ইয়াত এনেকৈ এডাল পাম ইয়াত এনেকৈ এডাল এনেকৈ কেইবাকেইডাল পাম এইবোৰ 3D ভিজুৱেলাইজেশ্যন আহিব 2Dত ক'বলৈ দিগদাৰ সেইকাৰণে কৈছে যেতিয়া বিটা লেছ দেন আলফা হ'ব তেতিয়া ছেকশ্যনবোৰ কি হ'ব পেয়াৰ অফ ষ্টেট লাইন হ'ব জাষ্ট লিখি লোৱা এইকেইটা ইমান কণ্ডিশ্যন ইউজ নহয় কিন্তু প্ৰথমখিনি আইডিয়াটো থাকিব লাগিব হ'লনে বুজি পালানে হেল্ল' সব পলালাই নি আকৌ কনিক সেকশন দে মাইক টেষ্টিং মাইক টেষ্টিং 1 2 3 টক 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 তাৰপিছত আৰু কিবা হিমাংজু 1 2 3 4 5 6 হ'ল ঢক 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 কোনে কয় বোলে ঢক 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 মাইবাৰে ৰ চলছে ঠিক আছে হেল্ল' শুনিছোঁ মোটামুটি বুজি পালা নাই চেপ্টাৰটো এইখিনি কনচেপ্ট বুজি পালা নাই তেন্তে আমি এই চেপ্টাৰটোত কি কি পঢ়িম চাৰ্কুল পঢ়িম কি পঢ়িম পাহৰি থাকিলোঁ মই বেয়া পালা ইলিপছ পঢ়িম নেক্সট পঢ়িম হাইপাৰবোলা পঢ়িম এতিয়া আশা কৰিছোঁ 2Dত তোমালোকৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিলোঁ বা মানে চেষ্টা কৰিলোঁ তোমালোকে কিমান দূৰ বুজি পালা তোমালোকে জানা এতিয়া সবৰে লিখা হ'ল নাই বাৰু এইডোখৰলৈকে লিখা হ'ল নাই মানে মোটামুটি কামবোৰ মানে এইটো হেৰি হয় ইন্ট্ৰডাকশ্যন কি কৈছা চামাৰিটো দিম অ'কে অ' মাই গড এইটো কি হৈছে এক মিনিট ৰ'বা চাইটো চলিছে সময় যে হেৰি কৰে সময় যে চাইডে থৈছে বালিতে ভাই এক মিনিট দেই ৰ'বা বাপে আমাৰ এক মিনিট ৰ'বা হা কোনো লেফ্ট নহ'ব এইখিনি অ'কে স্ক্ৰীন দেখি আছা না স্ক্ৰীন দেখিছা নাই Conic sections. In this module, you will learn about conic মান না শুনা নাই শুনিছা এই ভিডিঅ'টো মাত আহিছে নাই শুনিছোঁ বস when a straight line intersects. মাতো নহ'ল হ'ব মই আছোঁ নহয় মাতো কেলে মাতো নহ'ল হ'ব এই ফিগাৰটো এনেকুৱা আৰু এইটো প্ৰথম ফিগাৰটো এনেকুৱা চোৱা মই কৈছোঁ ন 3D ফিগাৰটো এনেকুৱা দুটা নেপ থাকিব ওপৰটো এটা নেপ তলতো এটা নেপ এবাৰ 3D লৈ আহিলোঁ হা হ'ব মাতো অলপ দি দিছোঁ এডাল কি হয় মোক কৈ যোৱা এডাল কি হয় ফিক্স লাইনডাল হয় যিডাল আমি ফিক্স লাইন লৈছোঁ প্ৰথমতে যে লৈছিলোঁ ফিক্স লাইনডাল সেইডাল ফিক্স লাইনডাল হ'ল এডাল মানে যাক আমি কিহে দিনত কৈছিলোঁ কি আখৰ দিনত কৈছিলোঁ এল চাগে হয় ন এল এডাল কি হয় এডাল জেনেৰেটৰডাল
X Sir, a what vertical was I, sir? line at a fixed point যিটো পইণ্টত কটাকটি কৰিব সেইটো কি আছিলে ভাৰ্টেক্স কথাবোৰ মানে একদম বহীখনত চাই ভাবি যোৱা চব কথা যিডাল লৈছোঁ এডাল ফিক্স লাইন এডাল জেনেৰেটৰ যিটো পইণ্টত কাটিলে ভাৰ্টেক্স অ'কে এইডোখৰলৈকে বুজি পালোঁ and rotates about that fixed point, the surface obtained is কথাটো বুজি পালা নাই এতিয়া মাজৰ এডাল ফিক্স লাইন আছিলে মই আকৌ অকণমান ৰিপিট দেখাইছোঁ এতিয়া চোৱা এই মাজৰ এডাল ফিক্স লাইন আছিলে মই ইয়াত আঁকিব নোৱাৰোঁ আঁকিলে এইটো ফিগাৰ ভিডিঅ'টো যাবগৈ চাগে মাজৰ এডাল ফিক্স লাইন আছিলে মই এইটো কাৰ্চাৰ দ্বাৰা দেখাইছোঁ এইডাল এই আঙুলটোৰ দ্বাৰা দেখাইছোঁ চোৱা মাজৰ এডাল ফিক্স লাইন আছিলে এইডাল জেনেৰেটৰ আছিলে কি কৰিলে চোৱা পটককৈ চোৱা এইটো ফিক্স পইণ্টটোৰ ৰেচপেক্টত ঘূৰাইছে চাবা দেই rotates about that fixed point, the surface obtained is called a double right circular cone. বুজি পালা নাই কোৱা এইডোখৰলৈকে বুজি পালা নাই কথাটো বুজি পালা নাই বাকীসকলে অথনি বা মই 2D বুজাই আছিলোঁ এতিয়া একজেক্ট 3D মানে মাজৰ লাইনডালৰ এই এক্সিছডালৰ ৰেচপেক্টত আমি সেইটো ঘূৰালোঁ ঘূৰাৰ ফলত যিটো ফিগাৰ জেনেৰেট হ'ব 3D সেইটোকে ক'ব ৰাইট চাৰ্কুলাৰখন ঠিক আছে মই কৈছিলোঁ না লাষ্টলৈকে বুজি পাবাগৈ বুলি সেইকাৰণে কৈ আছিলোঁ এতিয়া প্ৰত্যেকটোকে কয় ওপৰটোক কয় আপাৰ নেপ তলটোক কয় লোৱাৰ নেপ বুজি নাপাইছোঁ মই আকৌ এবাৰ ফিগাৰটো দেখাইছোঁ ছাৰ মাজৰডাল হ'ল এক্সিছডাল এইডাল হ'ল জেনেৰেটৰ এই এংগুলটো আলফা সিহঁতি এইটো লিখি দেখুওৱা নাই ভিডিঅ'টোত কাৰণ মই ভিডিঅ'টো বেলেগৰ পৰাই লৈছোঁ মই বনোৱা নহয় নে এইটো হ'ল আলফা আলফাটো কাৰ এক্সিছ আৰু ছেমি ভাৰ্টিকেলৰ মাজৰ এংগুল এইটো হ'ল ভাৰ্টেক্স চৰি এক্সিছ আৰু এক্সিছৰ মাজৰ এংগুল হ'ল আলফা এইটো হ'ল ভাৰ্টেক্স এতিয়া এই ভাৰ্টেক্সটোৰ ৰেচপেক্টত এই জেনেৰেটৰডাল ঘূৰাব এই মাজৰডাল নুঘূৰাই এইডাল ফিক্স থাকিব সিহঁতি একেটা কালাৰে দিলে সিহঁতি এডাল বেলেগ কালাৰ দিব লাগিছিলে তেতিয়া বুজি পোৱাত সুবিধা হ'লহেঁতেন এই মাজৰডাল নুঘূৰাই ইডাল ঘূৰাব চোৱা ভালকৈ And চোৱা rotates about that fixed point, the surface obtained is called a double right circular cone. Okay. A double right circular cone consists of two cones joined at a fixed point called the vertex. এই ফিক্স পইণ্টটো কয় ভাৰ্টেক্স অ'কে The line that rotates about the vertex is called the generator. যিডাল লাইন ঘূৰাব সেইডালক জেনেৰেটৰ তুমি যদি এইডাল লাইন ধৰা এইডালো জেনেৰেটৰ হ'ব পাৰে বা এইডালো জেনেৰেটৰ হ'ব তুমি যিডাল কনচিডাৰ কৰা তোমাৰ কথা তুমি যিডাল ঘূৰিছে দুইডালকে ধৰিব পাৰা And the line that remains fixed is called the যিডাল ফিক্স থাকে সেইডালক কয় এক্সিছ অ'কে axis. A right circular cone has a circular base. অবভিয়াছলি মানে চাৰ্কুলাৰ কোনটো চাৰ্কুলটো আঁকিলে তলতো এটা চাৰ্কুল হ'বই আৰু অবভিয়াছলি হয় নাই সেইকাৰণে ৰাইট চাৰ্কুলাৰ কোন বুলি কয় তলৰ পাৰ্টটো যদি তুমি তলৰ ফালৰ পৰা চোৱা এটা চাৰ্কুল হ'ব And its axis is always perpendicular line from the center. মই অথনিয়ে দেখাই আছিলোঁ এইটো কেলে ৰাইট চাৰ্কুলাৰ কোন কয় ইয়াত 90 ডিগ্ৰী হয় এংগুলটো সেইকাৰণে ৰাইট চাৰ্কুলাৰ কোন কয় Center of the base to the vertex. The perimeter of the base is called the directrix. এইখিনি নালাগে বাৰু এই পেৰিমিটাৰটো কয় ডাইৰেক্ট্ৰিক্স এইটো এক্সট্ৰা পইণ্ট হ'ব বাৰু শিকিলোঁ The lateral surface of a right circular cone is called a nap. নেপ এতিয়া এই অংশবোৰক কি বুলি কয় নেপ বুলি কয় ইয়াত এইটো তলতো এটা নেপ ওপৰতো এটা নেপ তলটো কি কয় লোৱাৰ নেপ ওপৰটোক কয় আপাৰ নেপ A double right circular cone has two naps. The nap above the vertex is called the upper nap, and that below the vertex is called the lower nap. ওপৰটো কি বুলি ক'ব আপাৰ নেপ তলটোক ক'ব লোৱাৰ নেপ তেওঁলোকে নীলাই ওপৰটোক বুজাইছে ইটোৱে মানে ইটোৱে হালধীয়াটোৱে তলটোক বুজাইছে এইডোখৰলৈ কিবা প্ৰব্লেম আছে নি এইবাৰ মানে ফিল্ডটো আহিছে নাই আহিছে ঠিক আছে Also, the angle between the generator এইটো চা ইয়াৰ অথনিবা মই এংগুলটো ওপৰতো লৈছিলোঁ তুমি কোনটো লোৱা সেইটো কনচিডাৰ নকৰে ন কাৰণ এংগুলটো কাৰ কাৰ মাজত হ'ব লাগে এক্সিছ আৰু জেনেৰেটৰ তেওঁলোকে এতিয়া তলতো কনচিডাৰ কৰিব কথা একেইটাই বুজিবলৈ চেষ্টা কৰা কথা একেইটাই মই অথনি ফিগাৰবোৰ দ কৰোঁতে ওপৰৰ এই এক্সিছ আৰু জেনেৰেটৰ মাজৰ এই ওপৰৰ এংগুলটো লৈছিলোঁ এতিয়া তেওঁলোকে তলতো লৈছে অবভিয়াছলি মানে সদায় এই আলফা মানে কি সেইটো মনত ৰাখিব চেষ্টা কৰিবা আলফা মানে হৈছে এংগুল বিটুইন দ্য এক্সিছ এণ্ড দ্য জেনেৰেটৰ তেওঁলোকে তলৰ ফালে কনচিডাৰ কৰিছে কথা একেইটাই মিনিং একেটা কাৰণ জেনেৰেটৰ আৰু এক্সিছৰ মাজৰ এংগুল হ'ব লাগে এইটো এতিয়া আলফা বুলি ক'ব axis is called the vertex angle. ভাৰ্টেক্স এংগুল বা ছেমি ভাৰ্টিকুলাৰ এংগুল বুলি কয় Conic sections. If a plane intersects a double right circular cone, we get two-dimensional curve. এতিয়া এইখন প্লেন দেখিছা না এইখন প্লেন এনেকৈ যদি আমি এখন প্লেনে ইণ্টাৰচেক্ট কৰোঁ তেন্তে এই প্লেনখনৰ পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ফিগাৰ হ'ব প্লেনখন তুমি কেনেকৈ কাটিছা সেই পজিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি বেলেগ বেলেগ টাইপৰ ফিগাৰ হ'ব
curves of different types. These curves are called conic sections. আৰু এই কাৰ্ভক যিবোৰ ফিগাৰ হ'ব সেই কাৰ্ভকে কি বুলি কয় একেলগে কনিক সেকশন বুলি কয় এছটা লাগে লাষ্টত কনিক সেকশনস দেখিলা না এইটো এখন এই কোনটো একদম পাৰপেন্ডিকুলাৰকে কাটিলে প্লেনখনে দেখিলা না মই অকমান জুম কৰি দেখাইছো চাবা দেই ইয়াত Curves are called এই ওপৰৰ নেপটোক এই প্লেনখনে একদম পাৰপেন্ডিকুলাৰকে সমানকে কাটিব চাবা conic sections. এইটো চোৱা ইয়াত এইটো সমানকে কাটিছে ইয়াত মই এইটো পেনটো আনিব নোৱাৰোঁ ইয়াত এইটো এংগুলটো চালে 90 ডিগ্ৰী হ'ব এতিয়া ওপৰৰ এই ভিতৰ এইটো চোৱা মাকিব পাৰিম নি পাৰিম এইডাল হ'ল এক্সিছ এইডাল হ'ল এক্সিছ হয় না এক্সিছ এইডাল প্লেনখনৰ মাজে এডাল ষ্ট্ৰেট লাইন কনচিডাৰ কৰিছিলোঁ যে অথনি 2D ফিগাৰত তেন্তে এই মাজৰ এংগুলটো এইটো কি হ'ল এইটো বিটা হৈ গ'ল এই বিটাটো 90 ডিগ্ৰী হৈছে চোৱা তেন্তে বিটা 90 ডিগ্ৰী হ'লে মই কি হয় বুলি কৈছিলোঁ ফিগাৰটো মনত আছে নিশ্চয় সকলোৱে বিটাটো 90 ডিগ্ৰী হ'লে কি হয় Circle. সাৰ্কুল সাৰ্কুলটো দেখিলা নাই এতিয়া চোৱা সাৰ্কুলটো দেখিলা নাই এইটো সাৰ্কুল হয় নাই এইটো এই ভিতৰ এই ফিগাৰটো কনচিডাৰ কৰা কাৰণ তুমি ইণ্টাৰচেকশ্যন বিটুইন কোণটো আৰু সাৰ্কুলটোৰ কথা দুইটা কথা একেলগে ভাবা কোণটোতো থাকিব লাগিব এনেকুৱা পজিশ্যন যিটো কোণটো থাকিব লাগিব সাৰ্কুলটোতো থাকিব লাগিব তোমালোকে বহুতে ভাবা এই ভিতৰ পজিশ্যনটো কেলে নহয় ভিতৰ পজিশ্যনটো নহয় তুমি যিটো পজিশ্যন কোণটো থাকিব লাগিব সাৰ্কুলটো থাকিব লাগিব মানে ইণ্টাৰচেকশ্যন বিটুইন ফিগাৰ বুলি কৈছে কাৰ্ভ বুলি কৈছে ইয়াত মানে ইয়াৰ বাউণ্ডেৰীটো চোৱা বাউণ্ডেৰীটো এইটো বাউণ্ডেৰীটো চামতে আমি ইয়াত এইটো যদি আমি পজিশ্যনটো চেঞ্জ কৰি দিওঁ এইটো এলিপ্স হয় এলিপ্স কোনটো পজিশ্যনত আছিলে মই নিজে পাহৰি থাকিলোঁ নহয় এলিপ্স কেতিয়া আছিলে এলিপ্স আছিলে আলফা লেছ দেন বিটা লেছ দেন 90 ডিগ্ৰী হ'লে হয়নে অঁ মানে লেছ দেন বিটা এই এংগুলটো চোৱা এই এংগুলটো বিটা এই বিটাটো এইটো আলফাতকৈ ডাঙৰ হ'ব কিন্তু আলফাতকৈ ডাঙৰ হ'ব যদি এইটো 90তকৈ সৰু হ'ব এই এংগুলটো যদি তুমি চোৱা সেইটোৱে হয় নাই বাৰু মোক এবাৰ চোৱানো বহীখনত চোৱানো সেইটোৱে আছিলে নাই আলফা লেছ দেন বিটা লেছ দেন 90 সেইটো এলিপ্স হয় নাই হয় নাই বাৰু এইটো কণ্ডিশ্যন নহ'লে ভুলকৈ ক'লে বেয়া কথা হ'ব নে হয় এইটো চোৱা বিটা এই এংগুলটো হ'ল বিটা মোৰ ইয়াত বেছিকৈ দ হৈছে না বিটা এই বিটা ভেলুটো 90তকৈ সৰু হৈছে চোৱা অভিয়াছলি 90তকৈ সৰু হৈছে আৰু ইয়াত এইফালে এইটো আলফা আছিলে নে ইয়াত এনেকৈ আলফা আছিলে এইটো আলফাতকৈ ডাঙৰ হ'ব এইটো আলফাতকৈ ডাঙৰ হ'ব কিন্তু 90তকৈ সৰু হ'ব অভিয়াছলি এইটো 90তকৈ সৰু কাৰণ এনেকৈ পাৰপেণ্ডিকুলাৰকৈ অথনি দ কৰোঁতে এইটো 90 ডিগ্ৰীত কাট খাইছিলে পাৰপেণ্ডিকুলাৰ কাটোতে এইটো তেন্তে বিটা ভেলুটো এইটো ইয়াত 90তকৈ সৰু On the angle made by the plane with the vertical axis of the cone, the plane can cut the cone in 3 different ways. যদি দুটা নেপক এনেকৈ কাটে ওপৰফালে এটা ফিগাৰ হ'ব তলফালে এটা ফিগাৰ হ'ব এইটো আমি লাষ্ট শিকিছিলোঁ এইটো হাইপাবোলা বুলি কয় একেলগে যদি কাটে দুটা নেপক ওপৰটোকো কাটিছে তলটোকো কাটিছে Ellipse. এটা ইলিপ্স কেতিয়া হ'ব এইটো স্পেচিফিককৈ দেখাব চোৱা ইলিপ্স কেতিয়া হ'ব When the plane intersects the double right circular cone in such a way that the angle between the plane and the axis is greater than the vertex angle. ইয়াত চোৱা অথনি মই লিখোঁতে বেলেগকৈ লিখালোঁ এতিয়া ইয়াত ধৰিছে বেলেগকৈ মই ছেমি ভাৰ্টিকেল এংগুলটো আলফা ধৰিলোঁ আৰু এইটো মানে এই এংগুলটোক বিটা ধৰিলোঁ তেওঁলোকে ছেমি ভাৰ্টিকেল এংগুলটোক এ ধৰিছে এইটোক বি ধৰিছে অভিয়াছ কথা এইটো বিটো ডাঙৰ হ'ব মানে বিটাটো ডাঙৰ হৈছে আলফাতকৈ সেই তেওঁলোকে ধৰা এজাম্পশ্যনটো নিজে ধৰি লৈছে আৰু এইটো We get a closed curve called an ellipse. When the plane is perpendicular to the axis, the ellipse becomes a circle. Thus, a circle is a special type of ellipse. Parabola. বুজি পালানে ইলিপ্স আৰু সাৰ্কুল বুজি পালানে সকলোৱে ইলিপ্স আৰু সাৰ্কুল বুজি পালানে পালা ওকে কিবা কৈছিলা নি নাই ঠিক আছে পেৰাবোলা চা When the angle made by the plane to the vertical axis is exactly equal to the vertex angle, যদিহে ভাৰ্টিকেল এংগুল মানে ছেমি ভাৰ্টিকেল এংগুল আৰু এই বিটা আৰু আলফা যদি সমান হয় ইয়াত চোৱাচোন এই এংগুলটো যদি 45 ডিগ্ৰী হয় এইটো 45 ডিগ্ৰী হয় তেনেকৈ যদি সমান হয় এই মানে ইয়াত তেওঁলোকে ছেমি ভাৰ্টিকেল এংগুলটো বুজাইছে যিটো মই আলফাই বুজাইছিলোঁ
আৰু বি মানে তেওঁলোকে এই এংগুল বিটুইন দ্য এক্সিছ এণ্ড প্লেন বুজাইছে যিটো মই বিটাই বুজাইছিলোঁ সেইকেইটা যদি ছেইম হয় তেতিয়া ইয়াত যিটো ফিগাৰ হ'ব সেইটো হ'ব কি আছিলে মই যে পাৰিলোঁ পেৰাবোলা ইয়াত এটা চাবা We ফিগাৰটো get an open curve Parabola, okay. called a parabola এইটো পেৰাবোলা at the ফিগাৰ intersecting surface of the cone. Hyperbola. হাইপাৰবোলা কি আছিলে দুটা কণকে কাটিব লাগিব ইয়াত চাবা দুইটাকে কাটিব লাগিব ওপৰটোকো কাটিব কোন বুলি ক'লে ভুল হ'ব নেপ দুটা নেপকে কাটিব লাগিব ওপৰটোকো কাটিব লাগিব এজ ৱেল এজ তলটোকো কাটিব লাগিব The plane intersects only one nap of the double white circular cone as long as the angle between the plane and the vertical axis is greater than or equal to the vertex angle. However, if the plane intersects the vertical axis at an angle smaller than the vertex angle, আৰু কণ্ডিশ্যন এইটো হয় মই কৈ দিছিলোঁ বিটা ইজ লেছ দেন আলফা হয় কণ্ডিশ্যন এইটো হয় the plane intersects both কণ্ডিশ্যনখিনি ইমান মনত নাৰাখিলেও হয় জাষ্ট এইখিনি মানে বুজি পাব লাগে আৰু the naps of the cone যদি দুইটাকে কাটি দিয়ে তেতিয়া ফিগাৰটো কেনেকুৱা টাইপৰ হ'ব ওপৰটো এনেকুৱা টাইপৰ তলটো এনেকুৱা টাইপৰ to form an open curve called a hyperbola, which has two disjoint curves. এতিয়া হাইপাৰবোলা বুলি ক'লে বহুতো কনফিউজ লাগে কোনটোক এতিয়া হাইপাৰবোলা কয় ওপৰটোক কয় নে তলটোক কয় দুইটাকে একেলগে কয় দেই এইটো ডিছজইণ্ট মানে দুইটা একেলগে হাইপাৰবোলা ক'ব এটা থাকিলে অবভিয়াছলি এইটো পেৰাবোলাই হ'ব যিহেতু দুইটা মানে হেৰিকে কাটিছে নেপকে কাটিছে ওপৰটোকো কাটিছে তলটোকো কাটিছে যিটো ফিগাৰ হ'ব দুইটা একেলগে হাইপাৰবোলা বুলি কয় Which has two disjoint curves. Degenerate conics. If the plane intersects the double right circular cone at its vertex, মই যে লাষ্টৰ কেছকেইটা শিকাইছোঁ যে লাষ্টৰ কেছকেইটা দেখাইছে এতিয়া the ellipse becomes a point যদি আমাৰ একদম ভাৰ্টেক্সত কাটে তেতিয়া সেইটো কি হ'ব সেইটো পইণ্ট হৈ যাব এটা সেইটো আৰু যদি এনেকৈ কাটে সেইডালে এডাল ষ্টেট লাইন হ'ব যদি এনেকৈ হেলনীয়াকৈ এনেকৈ কাটে এডাল ষ্টেট লাইন হ'ব আৰু যদি আৰু অলপ হেলনীয়া হৈ যায় তেতিয়া পেয়াৰ অফ ষ্টেট লাইন হ'ব ইয়াৰ ফিগাৰটোতে চোৱা the parabola becomes a line ইয়াত এডাল লাইন এডাল লাইন হা এডাল লাইন and the hyperbola becomes two intersect তাতকৈ আৰু অলপ হেলনীয়া হৈ গ'লে তাত একেলগে কেইবাকেইডাল লাইন হ'ব চোৱা এডাল দুডাল তিনিডাল চাৰিডাল তেতিয়া হ'ব সেইটো ক'ব পেয়াৰ অফ ষ্টেট লাইন lines. The figures show এইটো চোৱা একদম ডাইৰেক্ট ভাৰ্টেক্সটোত কাটিলে তেতিয়া সেইটো হ'ব সেইটো কি হ'ব পইণ্ট হ'ব মানে যদি অকণমান মানে এডাল এনেকৈ হেলনীয়াকৈ কাটে তেতিয়া সেইটো কি হ'ব এডাল ষ্টেট লাইন হ'ব আৰু অলপ হেলনীয়া হৈ গ'লে একেলগে তুমি এইটো 3D আৰু অলপ নিজে কৈ চালে আৰু বেছি ভালকৈ বুজি পালাহেঁতেন একেলগে চাৰিডাল ষ্টেট লাইন হ'ব চাৰিডাল নহ'ব দুডাল হ'ব দুডাল ষ্টেট লাইন হ'ব সেইকাৰণে ক'ব পেয়াৰ অফ ষ্টেট লাইন obtained are called degenerate এইকেইটা ইমান conics. ইম্পৰ্টেণ্ট নাই বাৰু দৰকাৰ নাই বাৰু ডিজেনেৰেটিভ In this module you have learned আৰু কিবা ইম্পৰ্টেণ্ট আছে মই চাইছোঁ নাই ইম্পৰ্টেণ্ট নাই বুজি পালা নাই কোৱা আইডিয়াটো আহিলেনে চেষ্টা কৰিলোঁ আৰু তোমালোকে বাকীখিনি নিজৰ ফালৰ পৰা ইমাজিন কৰিব লাগিব কলেজততো গোটেইবোৰ বৰ্ডত বুজাব 2Dত বুজাব চ' মই 3Dত বুজাবলৈ অকণমান চেষ্টা কৰিলোঁ নিজৰ ফালৰ পৰা ইমাজিন কৰিব লাগিব অলপ বাকীখিনি একদম হাই লেভেলৰ কলেজ হ'লে আৰু 3D মডেল দেখাব পাৰে বাকীবোৰতো এনেই 2Dতে দেখাব হ'লেও ষ্টিল যদি কাৰোবাৰ প্ৰব্লেম আছে সোধা Sorry sir, due to some health issue, I am not attending your class. একো নাই দিয়া একে চবৰে একে কিবা প্ৰব্লেম আছে নি প্ৰব্লেম নাই যদি এৰিম আৰু তেনে নেক্সট ক্লাছৰ পৰা আমি চাৰ্কুল পঢ়িম তাৰপৰা এতিয়া আৰু থিয়ৰিটিকেল যাম ইমান হেৰি নে হাই হিমাংশু কেনেকুৱা ঠিক আছে দিয়া কিবা প্ৰব্লেম আছে নি কোৱা প্ৰব্লেম নাই যদি এৰিম নেক্সট ক্লাছৰ পৰা আমি চাৰ্কুল পঢ়িম চাৰ্কুলৰ পিছত থিয়ৰিটিকেল আৰু বস্তুবোৰ ইমান মানে ইমানো কৰিব নালাগে আৰু এটা লেভেললৈকে কৰিব লাগে আজি ক্লাছখিনি যদি ইমাজিন কৰিব পাৰিছা নিজে ঘৰতে কথাবোৰ এবাৰ ভাবি চাবা বস্তুবোৰ এবাৰ দুবাৰ হাতখন চলাই চাবা বহীত নিজৰ ফালৰ পৰা মই যিমানে বকি থাকোঁ নিজৰ ফালৰ পৰা বহীত যেতিয়ালৈকে তুমি ফিগাৰবোৰ এনেই ড কৰিবলৈ চেষ্টা নকৰা বা ভাবিবলৈ চেষ্টা নকৰা তেতিয়ালৈকে ক্লিয়াৰ নহয় বুজি পাইছানে ভালকৈ কথাবোৰ ভাবিবলৈ চেষ্টা কৰিবা মানে বস্তুখিনি অকণমান বুজি পালে হ'ল আৰু নেক্সট ক্লাছত চাৰ্কুল পঢ়িম চাৰ্কুলৰ ৰিলেট কৰি এক্সাৰচাইজ 11.1 আছে মই ক'লোৱে পেৰাবোলা বেছ কৰি এক্সাৰচাইজ 11.2 আছে ঠিক তেনেকৈ ইলিপ্স আৰু হাইপাৰবোলাক বেছ কৰি 11.3 আৰু 4 আছে যদি এইখিনি বুজি পালা তেন্তে চাৰ্কুল ইলিপ্স হাইপাৰবোলা এইখিনি ধুনীয়াকৈ বুজি পাবা জাষ্ট থিয়ৰিটিকেলে ফিগাৰবোৰ পঢ়িম ইকুৱেশ্যন পঢ়িম সেইবোৰ কৰিবলৈ মানে অংক কৰিবলৈ শিকিম সেইটো কথা বাকী অন্য একো নাই চেপ্টাৰটো কিবা প্ৰব্লেম আছে নি কোৱা নাই যদি এৰো আৰু কোৱা আকৌ কিবা কিবি নাই অ'কে থেংক ইউ তেন্তে নেক্সট ক্লাছত আমি চাৰ্কুলৰ বিষয়ে পঢ়িম